শুনক যেন কথা ভৈলা পাছে এতেক বচন বুলি ব্যাসসূত মন হুয়া যেবে আছে জগত কজিতো দেখয় কৃষ্ণময় ব্ৰহ্মৰূপী মহামুনি বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহানে মুখত শুনি হে ৰাম হৰিৰ মনৰ মল দূৰ ভৈল গুচিল মোহ আন্ধাৰ পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত হিয়াত আখিৰা যাৰ দ্ৰৱ ভৈলা চিত্ত তনু ৰোমাঞ্চিত ঝৰে নয়নৰ নীৰ আনন্দে মগন ভৈল কটুক্ষণ কৰিলন্ত চিত্ত থিৰ অৱনত মাথে উঠি নৰনাথে সপুষ্ট অঞ্জলি ধৰি শুকৰ চৰণ পদ্ম দুখানিক মাথাত লৈলা দৰি হলুত কমুখে গদ গদ বাক্যে বলিলা ৰাজা প্ৰণামী কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ তৰিলো আমি যাবনে আৰু ক'ব কিবা যাবনে আকৌ ক'ব অকণমান এই শুকৰ কথাটো কওকচোন শুক ওলাই যে হেৰি আপোনাৰ শুক অৱনত মাথে উঠি নৰনাথে সপুষ্ট অঞ্জলি ধৰি শুকৰ চৰণ পদ্ম দুখানিক মাথাতে লৈলা হাদৰি আঁতৰৰ পৰা আহিছে কাৰণে দিছে নেকি? নহয় বাৰু যে কি নহওক আৰু নহয় ন কৃষ্ণ 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 মহাকৃষ্ণ 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 সাক্ষাৎ মহাভাগৱত হে প্ৰভুসকল আপোনাৰ সন্ত মহন্ত প্ৰভুৰ একান্ত সেৱক শুদ্ধাত্মা আপোনাৰ মহাজন আপোনাৰ মহাভাগৱত প্ৰভুৱে ভালপোৱা গোপীহত দিশে আই মাতৃও আছে আমি আজি আমাৰ মহাভাগ্য আমাৰ সকলোৱে আমি সকলো শুদ্ধাত্মাই ইয়াত বহিবলৈ সুবিধাকণ লাভ কৰিছোঁ কৃষ্ণ আৰু এই ভাগৱতখনত আপুনি মই সদায় পঢ়ি আছোঁ বিভিন্ন জেগাত ভাগৱত লেখকসকলে আপোনালোকক প্ৰশংসা কৰিছে গুৰুজনৰ পৰা আদি কৰি গোপাল চৰণকে আদি কৰি যিমানবিলাক লেখকে ভাগৱতত হাত দিবলৈ সুবিধা পালে গুৰু আদেশত প্ৰত্যেকেই আপোনালোকৰ গুণ গৰিমা গাই আছে যে সেইসকলে কিমান মহাভাগ্যৱান এই ঘূৰ কলিযুগত এক শৰণ নাম ধৰ্ম গ্ৰহণ কৰিবলৈ পাই শ্ৰৱণ কীৰ্তন নিতে নিতে ধৰ্ম পালন কৰি তেৰা সমস্ত মহা আনন্দৰে দিনবিলাক অতিবাহিত কৰিছে আৰু শেষত সেইসকল যে বৈকুণ্ঠলৈ যাব এইটো একেবাৰে চিৰন্তন সত্য গতিকে সেইসকলৰ দৰে লেখকসকলে প্ৰাৰ্থনা কৰিছে প্ৰভু আমাকো যেন শ্ৰৱণ কীৰ্তন ধৰ্ম পালন কৰিবলৈ আৰু তোমাৰ নাম যেন আমাৰ মুখত ওলায় এইকণ কৃপা কৰিবা আৰু তুমি আমাকো তোমাৰ দাসৰ উদাস কৰি ৰাখি মানে একশৰণীয় কৰি ৰাখিবা এনেকৈ কৰি লেখকসকলে আপোনালোকক গুণ গৰিমাবিলাক গাইছে ভকতৰ গুণ গৰিমাবিলাক গাইছে তেনেহ'লে আপুনি মই মহাভাগ্যৱান আমি আপোনালোকৰ চৰণত ভক্তি ভৰা সেৱা জনাইছোঁ আৰু আজি ভাগৱতৰ মাজলৈ আমি আগবাঢ়িম কৃষ্ণ আমাক বৰ সুন্দৰকৈ পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ পৰীক্ষিতে
শুকগুৰুৰ মুখেদি 12 স্কন্ধ ভাগৱত শ্ৰৱণ কৰিলে নহয় বাৰু। শ্ৰৱণ কৰা শেষান্তত এতিয়া পৰীক্ষিতে 7 দিন 6 ৰাতি পানী এগিলাচ নোখোৱাকৈ ভাগৱত শুনিলে। পানী এগিলাচো খোৱা নাই, মানে আহাৰটো গ্ৰহণ কৰাই নাই, আনকি পানী এগিলাচো খোৱা নাই। ইমানেই শুনি ক'ব নোৱাৰা হৈ গৈছে। আৰু শুনো লাগিছে, প্ৰশ্ন কৰি থাকে, শুকে কৈ থাকে, প্ৰশ্ন কৰি এনেকৈ 12টা স্কন্ধ ভাগৱত ক'বলগীয়া হ'ল। আৰু ভাগৱত কৈ শেষ হোৱাৰ পাছত এতিয়া তেওঁ মোহ অন্ধকাৰ পৰা তেওঁ মোহ আন্ধাৰটো নাইকিয়া হৈ গ'ল। মোহ যাৰ প্ৰতি থাকে, পত্নীৰ প্ৰতি মোহ থাকে, পুত্ৰৰ প্ৰতি মোহ থাকে, বোৱাৰীৰ প্ৰতি মোহ থাকে, নাতি নতিনৰ প্ৰতি মোহ থাকে। আৰু মোহ থাকিলে স্নেহ হয়, স্নেহ হ'লে হ'ল সুখ হয়, মায়া সুখ হ'ব। আৰু বিয়োগ হ'লে মানে দুখ হ'ব। এইখনেই হ'ল মায়া। গতিকে এই মায়াটো আঁতৰাই দিলা বুলি কৈছে এতিয়া পৰীক্ষিতে, যে মোহ অন্ধকাৰৰ পৰা তুমি মোক উদ্ধাৰ কৰি দিলা, তুমি পাৰমাৰ্থিক তত্ত্ব কথা কৈ মোৰ জীৱন ধন্য কৰি দিলা। মোক আৰু তুমি দিবলৈ একো নাই, আৰু মোৰ জানিবলৈও একো নাই, আৰু মই জানি গ'লোঁ। আৰু 7 দিন 6 ৰাতি ভাগৱত শুনিয়েই তেওঁ ব্ৰহ্মজ্ঞান লাভ হৈ গ'ল। তেতিয়াতো শুকে আচৰিত হৈছে যে মই শুনিবৰ পাত্ৰ বুলি মই জানো, সেইকাৰণে মই এওঁক ভাগৱত ক'লোঁ, কিন্তু ইমান সোনকালে যে বুজি পাব ময়ো ভবা নাছিলোঁ। এতিয়া পৰীক্ষিতে কি বুজি পালে, আৰু আমি কিয় আজি 40-50 বছৰে বুজি পোৱা নাই, এইটো আমি নিজক নিজে প্ৰশ্ন কৰিব লাগিব। পৰীক্ষিতে যে বুজিলে যে তুমি মোক এনেকুৱা পাৰমাৰ্থিক তত্ত্বখিনি মোক আনি দিলাহি, আৰু তুমি গোটেই বস্তুটো মোক বুজাই দিলা। সেইকাৰণে এতিয়া কি কৰিছে, তেওঁ অঞ্জলি পাতি লৈছে 7খন। অঞ্জলি, পুতাঞ্জলি, কীতাঞ্জলি, এনেকুৱা সেৱা বহু প্ৰকাৰ আছে, কিন্তু তেওঁ অঞ্জলি পাতি লৈছে। আৰু শিৰ দুৱাই লাহেকৈ তেওঁ শুকগুৰুৰ চৰণত দণ্ডত মানে ডাংডালৰ দৰে, নঙলাডালৰ দৰে একদম অষ্টাংগে প্ৰণিপাত কৰি তেওঁ শিৰত লৈছে। কৈছে, গুৰুদেউ, ইয়াৰ পিছত ক'ব যে গুৰুদেউ তুমি মোক কৃপা কৰি থৈ যাব লাগে, মোৰ আৰু ভাগৱত শুনিবলৈ দৰকাৰ নাই, মই বুজি পালোঁ। আৰু কি বুজিলে এতিয়া তেওঁ নিজে ক'ব যে মই বুজিলোঁ, প্ৰভুৰ ৰূপটো পালোঁ ভাগৱতত, আৰু প্ৰভুৰ নাম কৃষ্ণ নামটো পালোঁ, মোক আৰু একো নালাগে। আৰু মই যেন অন্তিম সময়ত চকুকেইটা মুদিয়াৰ লগে লগে প্ৰভুক দেখা পাওঁ, আৰু মই দেহ এৰিবৰ সময়ত কৃষ্ণ শব্দটো মোৰ মুখত ওলায়। মোক এই বৰকণকে, এই আশীৰ্বাদকণকে দি থৈ যাব লাগিব তুমি, এনেকৈ বুলি সেৱা ধৰিব। আৰু শুকগুৰুক আশীৰ্বাদ দি থৈ ভিক্ষুসকলক লগত লৈ সত্যলোকলৈ গুচি যাব। এতিয়া তেওঁ ভাগৱতত কি বস্তু পালোঁ বুলি আমাৰ আগত স্বীকাৰ কৰিলে। আজি ভাগৱতে আমাক কৈ আছে যে তেওঁ মাত্ৰ ভগৱন্ত কৃষ্ণৰ ৰূপটো দৰ্শন পালে ভাগৱত পঢ়ি, বালমুকুন্দৰ ৰূপটো দৰ্শন পালে, মৃকেন্দ্ৰ পুত্ৰ মাকেন্দ্ৰীয়ক মায়া দৰ্শনৰ কাৰণে নৰনাৰায়ণৰ ওচৰত বদ্ৰিকাশ্ৰমত কৈছিলে নহয়। তেওঁ কি দেখুৱালে যে দৈৱকীনন্দন বসুদেৱ দৈৱকীৰ পুত্ৰ শ্ৰীকৃষ্ণ, বালমুকুন্দ শ্ৰীকৃষ্ণই। গতিকে সেই কৃষ্ণৰ ৰূপটো আনিবলৈ বৰ সহজ, কিন্তু 12টা স্কন্ধত যিটো ৰূপ বৰ্ণনা কৰিছে বিষ্ণু ৰূপটো, সেইটো সেই যোগীসকলে ধ্যানত আনিব, সাধকসকলে ধ্যানত আনিবৰ কাৰণে চেষ্টা কৰিও তেওঁলোক ফেইলাৰ হয়। কাৰণ কলিযুগৰ লোকসকলটো সামান্য ভকত। গতিকে এইসকলে ক'ত আপুনি 1 ঘণ্টা 1.5 ঘণ্টা বহি নামঘৰত বহি থাকিবলৈ সময় আছে, হাল বাবগৈ লাগে, এতিয়া ৰবি খেতি কৰিব লাগে, আকৌ আইগৰাকী কেটেৰা টেঙাবোৰ আছেই, আকৌ ল'ৰা ছোৱালী স্কুল ফিজৰ কথা আছে। আপুনি দৌৰা দৌৰিকৈ আৰু সেই শৰণৰ বাক্যকেইটা বোলোতো আগপাছ কৰিব। শৰণৰ বাক্যকেইটাও আপুনি পোনপটীয়াকৈ ক'ব নোৱাৰে নহয় আজিকালি। ভকতক যদি সোধে বাক্যকেইটা কওকচোন, থুটা ফুটা লাগিব যে কেনেকৈ হুকমোহা মহাটো গাব লাগিব, তাৰপিছত কেনেকৈ কাই বাক্য মন অৰ্পণ কৰিব লাগিব, কাই মন্ত্ৰটো কি, বাক্যৰ মন্ত্ৰ কি, মনৰ মন্ত্ৰ কি, 3 ভাগ আছে নহয়। সেই কৃষ্ণ কৃষ্ণনাথক কৰা পৰিত্ৰাণ, তনু নাও বুঢ়ী আহে নাহিকে জ্ঞান, নামৰ ধৰণৰ দিয়া মোক কিনাও নমালি দেখা পাই নোলোৱা, কৱন ঠাকুৰালি আতুৰ ভৈল হৈ বিষয় বিকল কৰি উদ্ধাৰ মোক চৰণে কমল। এই বাক্যই তোমাৰ দুখানি চৰণত কাই বাক্য মন অৰ্পণ কৰিলোঁ। সময় নাই নহয় আমাৰ এতিয়া, আকৌ গুৰুদেৱ নাম ভকত 4জনে মন্ত্ৰ আছেই। গতিকে এতিয়া কলিযুগৰ লোকসকলক সেইকাৰণে ক'লে যে তুমি যদি কেনেবাকৈ প্ৰভুৰ নাম মুখত ৰাখিব পাৰা, ৰাম কৃষ্ণ গোপাল গোবিন্দ হৰি মাধৱ সততে অৰ্বিৰাম অবিশ্ৰাম উচ্চাৰণ কৰি থাকা, তোমাৰ হিয়ালৈ কৃষ্ণ দৌৰি আহিব। যে নাম শেষ হৰি জানানিষ্ট কৰি আপোনাৰ নামৰ হওঁ নচাৰন্ত হৰি। আমাক ইমান সহজ কৰি দি থৈ গ'ল। নালাগে, নীতি নিয়ম নাই, নামঘৰত সোমাব নালাগে। হৰি নাম কীৰ্তনত নাহিকাল স্থানপত্ৰ নিয়ম সংযম একো বিধি। মই এই 50 বছৰ ওপৰ বুলি কথাটো আগতে কৈ লৈছিলোঁ যে ল'ৰা ছোৱালী থাকিলে এইটো ব্যাখ্যা দিব নোৱাৰে। আপুনি নামঘৰ যদি নালাগে আমাক কেলৈ বনাই দিছে। গতিকে আপোনাৰ মোৰ কাৰণে নামঘৰ
প্ৰতিটোখনতে আমি গুৰু সেৱা কৰি থাকোঁ। আমাৰ হিয়াৰখন হ'ল আমাৰ নামঘৰ, আমি কৃষ্ণক ইয়াত বহাই লৈছোঁ। অঁ, গতিকে আপোনাৰ মোৰ হ'ল আমাৰ নামঘৰ এইখনে। আমি নামঘৰত কাহিনী বাই কৃষ্ণক বহুৱাই ল'লোঁ নহয়নে বাৰু? কৃষ্ণ আমাৰ হিয়াই আছে। আমাৰ আইসকলে দিহানামত গায় কৃষ্ণ কৃষ্ণ বুলি গোপী এনেই বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা। কিন্তু আমাৰ একশৰণীয়া ভকতনীসকলে কৃষ্ণক চিনি পালে, কৃষ্ণক আনি হিয়াত বহুৱাই দিলে, হৃদয়ৰ স্থানত কৃষ্ণৰ আশ্ৰয়। আৰু কৃষ্ণ যেন ওলাই যাব নোৱাৰে এক ছেকেণ্ডলৈ। আমাৰ মহামন্ত্ৰ আপুনি মই অহৰ্নিশে জপ কৰি থাকোঁ। আৰু ৰাতিপুৱা 5খন আঙুলিত নজপো নহয় আমি, কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি ৰাম, মনেৰে 24 ঘণ্টা জপ কৰি থাকে ভকতে। আকৌ আপোনাৰ এনেকুৱা এটা শংকৰদেৱ বাক্যমিত্ৰত গুৰুজনে নি দিলেগৈ, আমাৰ ভকতে সেইবোৰ পঢ়িবলৈ পালে নহয়, টেঙৰ হৈ গ'ল, চতুৰ হৈ গ'ল বুলি কৈছে। টেঙৰ বা ধূত্ৰ নহয়, একবাৰ চতুৰ, ৰস চতুৰ হ'ল। কাৰণ কৃষ্ণ অৰ্জুনৰ আগত স্বীকাৰ কৰিলে। শংকৰদেৱ বাক্যমিত্ৰত ভক্তি প্ৰতিৰোধ চাব, কৃষ্ণই স্বীকাৰ কৰিছে। কৃষ্ণক মানে আলগা কৰি নি পেলাই অৰ্জুনে সুধিছে যে প্ৰভু তুমিতো গৰাকী, তুমিতো কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মালিক, তোমাৰ নামৰ মহিমা ইমান আছে, আৰু আজিতো তুমি পুৰোহিত্য কৰিব লাগে ৰাজসী যজ্ঞৰ। সকলোৱে আলোচনা কৰি আছে, মই আলোচনাবোৰ শুনিলোঁ নহয়, মুনিসকলে আলোচনা কৰি আছে। মই বোলে কথা এটা হ'ল নহয়, সময়টো যথেষ্ট আছে অনুষ্ঠানটোলৈ, তাৰ মোৰ আগতে মোৰ সংশয় কেইটামান আছে কৰি দিব দূৰ কৰিব লাগে। বোলে কি আছে অৰ্জুন কোৱা? বোলে আপোনাৰ কোনটো নামৰ কিমান মহিমা মই জানিবলৈ বিচাৰোঁ। বোলে হয় নেকি? তেনেহ'লে তুমি বোলে মধুসূদন বুলি ক'লে 1 কোটি জন্মৰ পাপ শেষ হৈ যায়। 1 কোটি জন্ম পাপেই শেষ হৈ যায়। মানে 1 কোটি জন্মত তুমি কিমান পাপ কৰিছিলা তাৰ সীমা নাই। কিমান হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি হ'ব পাৰে, কিন্তু সেই 1 কোটি জন্মত যিমান পাপ কৰিলে চব শেষ হৈ যাব। বোলে অচ্যুত বোলে 2 কোটি জন্মৰ পাপ শেষ হৈ যায়। কেশ হ'ব বোলে 3 কোটি পাপ, এনেকৈ কৈ গৈ আছে আৰু সহস্ৰ গৈ 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 ক'লে গৈ অৰ্জুনৰ আগত বোলে ৰাম আৰু হৰি বুলি 2বাৰ যদি একেলগে কৈ দিয়ে, তেতিয়া 60 লক্ষ কোটি জন্মৰ পাপ শেষ হৈ যায়। কৃষ্ণ কৃষ্ণ হৰি ৰাম, সেইটোৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ হয়। সেইকাৰণে আমাৰ ব্যৱস্থাটো কৰিলে যে ৰাম আৰু হৰি, গতিকে দুইটাকে গোট খাই আমাৰ অসমৰ বিশেষ মানুহবিলাকে যিকোনো অনুষ্ঠান কৰিবলৈ যাওঁতে মানুহবিলাকৰ পাপবিলাক নাইকিয়া কৰিলে। এজনে সেৱা কৰাৰ লগে লগে এজনে কয় নহয় হৰি, গোটেইখিনি হৰি বুলি কয়, ৰাম বুলি কয়, মানে আপোনাৰ মোৰ 60 লক্ষ কোটি পাপ ডেইলি খতম হৈ আছে। ইমান আমাক এটা সুবিধা ক'ব নোৱাৰে, বহুতে ক'বই নোৱাৰে হৰি ৰাম কিয় কয়, ক'ব লাগে কাৰণে কয় আৰু, কিন্তু তেওঁ 60 কোটি লক্ষ পাপ শেষ হৈ যায়। এনেকৈ বুলি কোৱাৰ পিছত তেওঁ মনে মনে থাকিলে কৃষ্ণই বোলে কৈ হৈ গ'ল। আৰু তাৰপিছত বোলে এটা কথা হ'ল নহয় প্ৰভু, বোলে কি এই তুমি যে এতিয়া কৃষ্ণ নামটো লৈ আছা, বোলে এই নামটোৰ মহিমা কিমান? তুমি সেইটো মহিমা নাই নেকি? বোলে আছে, সেইটো অনন্ত কোটি জন্ম লৈও মই তাৰ মহিমা কৰি শেষ কৰিব নোৱাৰোঁ, মানে সীমা দিব পৰা মোৰ শক্তি নাই। তেতিয়াহ'লে সেইটো ইমান মহিমা বোলে। সেইকাৰণে কোনোবাই যদি কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ বুলি কয়, তেতিয়া মই সেইখন হিয়ালৈ দৌৰ মাৰি যাওঁ বোলে, আৰু সেইখন হিয়াৰ পৰা মই কেনিও ওলাই যাব নোৱাৰোঁ, মই সেই হিয়াখনতে বাস কৰোঁ। গতিকে আপোনাৰ সবে সকলোৱে সেইবোৰ কথা বুজি আছে। গতিকে সেইকাৰণে আমাৰ সংঘৰ একান্ত একশৰণীয়া ভক্তসকলে নাম নেৰে, নাম 24 ঘণ্টা লৈ থাকে, খাওঁতে উঠোঁতে বহুতে হয় সপোনে ভোজনে গমনে কেৱল নাম। গ্ৰাম্য কথা এটাও নাপাতে, কাৰণ আমাৰ ভকতসকল আজিকালি টেঙৰ হ'ল। আগত পাতিছিলে বাৰান্দাত আহি, আজিকালি নাপাতে, কাৰণ আজিকালি পাতাসকল হ'ল একেবাৰে অৰ্থ নাই, জ্ঞান নাই, সেইকাৰণে পাতিছে। মানে আমাৰ পোনপটীয়াকৈ ভাগৱতে কোৱা মতে তেওঁ অজ্ঞানী বোলে, সেইকাৰণে পাতে গ্ৰাম্য কথা। গ্ৰাম্য কথা নাপাতে কেলেই যে ইয়াৰ উদাহৰণ দিছে 12টা স্কন্ধত, এটা হাতীক মাওঁতে বৰ ধুনীয়াকৈ গা ধুৱায়। সেই উদাহৰণটো বিভিন্ন স্কন্ধত অধ্যায়ত আছে, যে হাতীটোক খুব গা ধুৱাই মাওঁতে, বৰ মৰমত গা ধুৱাই বিলঙনি মাৰি মাৰি ধুৱালে, কিন্তু তাৰ ক'ৰবাত অকণমান দেখিছে যে বালি অকণমান লাগি আছে, সেইকণো আকৌ পানী ছিটিয়াই মোহাৰি পেলাই ধুৱাই পেলাই অকণমান লাগি, তাক লাহেকৈ বোলে তই পাৰলৈ উঠ, মই গাটো ধুওঁ বুলি মাওঁতে যেতিয়া পাৰলৈ উঠাই দিয়ে, পোনে তাৰ কামটোৱে হ'ল কি ভৰিটোৱে মাটি ধুলিখিনি ল'লে, গাত ঢালিলে। আমাৰ গুৰুজনে ক'ব বিচাৰিছে তোমালোক তেনেকুৱা হৈছা নেকি বাৰু? এতিয়া পাছত বহিলা, তোমালোকৰ চিটটো পবিত্ৰ কৰিলা, প্ৰথমত বহিলা, তোমালোকৰ পাপমুক্ত হ'লা, হৈ পেলানি অনুষ্ঠান সামৰণি হ'ল, বাৰান্দাত যেতিয়া বহিলে বোলে নাই এই পাত এইকেইদিন কম আহিছে, হাতকুল টেনতে আহিছে, বোলে পেঞ্চনৰ কিমানকেইটা এইবাৰ বাঢ়িছে হে বাপ, পেঞ্চনৰ এই ল'ৰাটো দিল্লীৰ পৰা আহিলে নেকি?
বোলে দুইটাই কি বোলে ডাঙৰটো আমেৰিকাত ফুটনিকেইটা চাব আকৌ ডাঙৰটো আমেৰিকাত আৰু ইটোৱে এতিয়া এই মাত্ৰ পাইছে মহাৰাষ্ট্ৰত কোম্পানী চাকৰি যদিও 1.5-2 লাখ টকা পায়হি এইবোৰ মানে ফুটনি যেতিয়া তেখেতৰ বোলে অন্তিম যাত্ৰা সময় হ'ব প্ৰাথমিক ভকত ৰৈ থাকিব বোলে হেৰি নহয় বাহিৰলৈ কেতিয়া নিম বোলে নহয় ল'ৰাটো অহা কথা আছিলে অলপ পিছত টেলিগ্ৰাম আহিব বোলে নাই ভিছাত নেপালে এতিয়া ভতিজাকক বিচাৰি ফুৰিব দাদায়েকক পুতেকক মুখাগ্নি কৰিবলৈ গতিকে সেইখন সংসাৰ সেইখন বিষয়ক লৈ তুমি ইমান চিন্তা কৰি মৰিছা যিখন বিষয়ে তোমাক গুৰুজনে সদায় সেইখনকে কৈ আছে বৈৰাগ্য নাহে মানে এতিয়া বৈৰাগ্য আনিবৰ কাৰণে পৰীক্ষিতৰ যেনেকৈ বৈৰাগ্য আহি গ'ল এতিয়া ব্ৰহ্মজ্ঞান লাভ হৈ গ'ল পত্নী হিয়াত কোন আছে কৃষ্ণ আছে পুত্ৰ হিয়াত কৃষ্ণ আছে বোৱাৰী হিয়াত কৃষ্ণ আছে নাতি নতিনাৰ হিয়াত কৃষ্ণ আছে ঘৰত থকা গৰুকেইটা হিয়াত কৃষ্ণ আছে কুকুৰকেইটা হিয়াত কৃষ্ণ আছে বালি সাঁচি হিয়াত কৃষ্ণ আছে হাতীটো গাটো কৃষ্ণ আছে ঠিক তেনেকৈ জগতখনৰ হাঁহ কুকুৰা গছ গছনি তিন তৰু লতা গজন ভ্ৰমণ উৰণ বুৰণ চাৰিমুঠি সকলোকে প্ৰাণ হিচাপে তেওঁ চৈতন্য শক্তি প্ৰদান কৰি আছে গতিকে সেইকাৰণে ভকতে জগতখনকে হৰিময় দেখে আৰু সেইকাৰণে যে পৰীক্ষিতে কৈছে যে তুমি গোটেই জগতখনকে হৰিময় দেখা আৰু তোমাৰ মুখেদি মই ভাগৱত শুনিলোঁ আৰু এতিয়া আৰু মোৰ বুজিবলৈ বাকী নাই গতিকে মোৰ মুখ আন্ধাৰ গুচি গ'ল গতিকে মই প্ৰণিপাতবোৰ জনাইছোঁ মোক তুমি অকণ কৃপা কৰি থৈ যোৱা কাৰণ মই অলপ পিছত তক্ষকে আহিবই মোক দংশন কৰিব মোৰ অকণো ভয় নাই কাৰণ মোৰ আত্মাৰ মৰণেই নাই মই বুজি পালোঁ কিন্তু মোৰ আত্মাটো মই উদ্ধগতি কৰাব লাগিব নহয় ভাগৱত শ্ৰৱণ কৰিলোঁ যে গতিকে উদ্ধগতি কৰিবৰ কাৰণে মই ভাগৱতৰ পৰা দুটা বস্তু লাভ কৰিলোঁ এটা হ'ল কৃষ্ণৰ ৰূপটো আৰু সেইকাৰণে মোক আশীৰ্বাদ দিয়া মই যেন চকুকেইটা মুদাৰ লগে লগেই কৃষ্ণক মই দৰ্শন পাওঁ হৃদয়ত আৰু এটা বস্তু মই পালোঁ এটা শব্দহে পালোঁ গোটেই ভাগৱতখনত সেইটো হ'ল কৃষ্ণ এই কৃষ্ণ শব্দটো মোৰ মুখত ওলাই যায় আৰু সেইমতেদি তেওঁ দেহ এৰিব অলপ পিছত গাব ভকত গগৈ প্ৰভুৱে গতিকে আপোনাৰ মোকো প্ৰভুসকল সদায় ভাগৱতে ইংগিত দি আছে আমিও খাওঁতে উঠোঁতে বহুতে হয় না সপোনে কেৱল কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ কৃষ্ণ কৃষ্ণ হৰিৰাম আমাৰ মাধৱগুৰুৱে কৈছে তোমালোকক ঢেৰ নাম মুখস্থ কৰিবলৈ দিয়ে নাই তোমালোকে লাভ হোৱা নাম কেইটামান মই লিখি থৈ আহিলোঁ চিৎকাৰে যদি তোমালোকৰ পবিত্ৰ মন কৰিবলৈ মন আছে নাৰায়ণ নাৰায়ণ ক'বা চাৰি বেদৰ চাৰি অক্ষ হাৰকাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰি থৈলে নাৰায়ণবাণী সেই নাৰায়ণৰ নামলৈয়ে শুদ্ধ কৰোঁ আমি চিতকায়া হৰিসন্তোষৰ কাৰণে নাজানি বিষয়ে কেতিয়াবা টাফ হ'ব পাৰে ল'ৰাই কথা নুশুনিব আইগৰাকীয়ে কথা নুশুনিব দুখ লাগিব ভকত হ'লেও দুখ লাগিব যে মোৰ কথা এষাৰো নুশুনে সিহঁতি মই ৰাতিপুৱা প্ৰসং চসং এনেই কৰি কৰি এটা শুনাই আছোঁ সিহঁতি জ্ঞান পোৱা নাই তেনেকুৱা দুখ এটা আহিলে তোমালোকে কি ক'বা সেই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নাম দিলে ব্যাসে ব্যাসনী গুণতি লুব্ধমতী শুনিও আনন্দে কৰ্ণপাতি দেওঁ উপদেশ উদ্ধবাহু উচ্চ কৰি এহি মানে মাত্ৰ মহামন্ত্ৰ দুৰ্ঘূৰ সংসাৰ বিষহাৰী নমো নাৰায়ণ বুলিও কওঁ মুখ ভৰি আমাক কৈছিলে মাধৱগুৰুৱে তোমালোকে নমো নাৰায়ণৰ আগত নমোটো লগাই অকণ গীত হিচাপে গাই থাকিবাচোন আগফালে পাছফালে বহুতেও নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ আপুনি গাই চাব বোৱাৰীয়েকে হওক আইগৰাকীয়ে হওক গাখীৰৰ চাহকণ এনেকুৱাকৈ চাপাত দিব আপোনাৰ সিমান ডাঠ হৈ আহিব পচোৱা চাৰুককৈ মাৰিলে আপোনাৰ গোটেই মুচে লগা দি লাগি যাব গাখীৰৰ চাহ কাৰণ আপুনি ভাল পাব তেতিয়া আয়ো মোৰ প্ৰভুৱে মোৰ স্বামীয়ে নাম লৈছে উভত মত মাতি থাকিব যিদিনাখন তৰ্জন গৰ্জন কৰি আপোনাৰ লাল চাহখনো ভেজাল হ'ব গতিকে আমাক ইমান সুবিধা দিছে টেঙৰ বনাই দিছে নাম লোৱা তাৰপিছত কৈছে তোমালোকৰ চৰিত্ৰটো মাধৱগুৰুৱে বৰ আশা কৰিছিলে দেই বাপ যে আমি যোৱাৰ 600 বছৰ পিছত ভকতে নামৰ মহিমাটো বুজি পাব তেওঁ লিখি দিছিলে নামঘোষাত মাধৱ মাধৱ নাম বচনত উচ্চাৰয় মাধৱ মাধৱ হৃদয়ত হেন জানি সাধু হবে মাধৱ মাধৱ নাম উচ্চাৰয় সমস্ত কাৰ্যত যে ভকতসকলৰ মুখত মাধৱ 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 ওলাব মা শব্দে লক্ষী ধৱ শব্দে ধাৰণ কৰোঁতা মাধৱ মানে মায়াকে ধাৰণ যিজনে কৰি আছে লক্ষীক যিজনে ধাৰণ কৰিছে সেইজনক যিসকলে ভজনা কৰি থাকিব তেওঁক মায়াই বলে নোৱাৰে সেইকাৰণে আপোনাৰ মোৰ মুখত আখৰ সোঁৱাৰি পৰিব লাগিব মাধৱ মাধৱ নাম বাসুদেৱ বাসুদেৱ বুলি ক'বলৈ কৈছে এক্সিডেণ্ট হৈছে আজি এতিয়া এক্সিডেণ্ট ইয়াত হৈছে গগৈ প্ৰভুৱে কৈছেহি এই এক্সিডেণ্টটো কিয় হয় আপোনাৰ মোৰ যে ঘটনা ঘটে কিয় হয় আকস্মিক ঘটনা ঘটে এদিন ভাগৱতৰ এজন ভকতৰ আকস্মিক ঘটনা ঘটিছে প্ৰভু পাইছেনে বাৰু ঘটনাটো আমাক বোলে পানিছমেণ্টবোৰ যে দিয়ে বেমাৰ আজাৰ হয় যে বেয়া বেয়া বেমাৰবোৰ যিবোৰ হৈ আছে কেঞ্চাৰ কিডনী ফেইল আপোনাৰ এনেকুৱা সাংঘাতিক যিবোৰ বেমাৰে মানুহৰ প্ৰাণ হৰণ কৰে তেনেকুৱা বেমাৰবিলাক যে হয় তাৰপিছত কৈছে যে এক্সিডেণ্ট হঠাতে পৰিয়ালটোলৈ গাড়ীখন লৈ গৈছিলে ডাঙৰ গাড়ীৰ মাজত সংঘৰ্ষ হ'ল
এটা পৰিয়ালে শেষ হৈ গ'ল, এইটো কিয় হয়? এই পানিছমেণ্টটো কোনে দিয়ে? সেইটো বিচাৰি উলিয়াইছে ভাগৱত। পানিছমেণ্টটো অইন কোনো নিদিয়ে, যমৰজাই দিয়ে বোলে। যমক পাৱাৰ এটাই দি থৈছে ঈশ্বৰে যে সমস্ত জীৱক তুমি পানিছমেণ্টবিলাক দিবা। আৰু 14টা CC কেমেৰা লগাই থৈছে বোলে। আপুনি মই কি কৰোঁ? 14টা CC কেমেৰা লগাই থৈছে। কোনে কি কৰিছে, ৰাতি কি দিনত কৰিছে? সেইকেইটা CC কেমেৰা। এটা CC কেমেৰাই আপোনাৰ ATMক চুৰ উলিয়াই পেলাইছে। 14টা লগাই দিলে ক'ত বাচিব আপুনি? দিনত বাচিব নোৱাৰে, ৰাতি বাচিব নোৱাৰে, আগবেলা বাচিব নোৱাৰে, পাছবেলা বাচিব নোৱাৰে, আগনিশা বাচিব নোৱাৰে, পাছনিশা বাচিব নোৱাৰে, একদম CC কেমেৰা ফৰফৰকৈ ওলাই থাকিব। গতিকে ইমানকৈ আমাক কৈছে যে তোমালোকে চিন্তা কৰিব নালাগে। কিন্তু ইয়াত কৈছে যে পানিছমেণ্ট কোনে দিছে, কি কাৰণত দিয়ে, কি অপৰাধত কেনেকুৱা পানিছমেণ্ট দিয়ে, তাকো দেখুৱাইছে ইয়াত ভাগৱতত। মাণ্ডব্য নামৰ এজন ঋষি আছিলে বাৰু। মাণ্ডব্য ঋষি মহাভকত, আপোনালোকৰ নিচিনা বৈষ্ণৱ। তেওঁ এক ঈশ্বৰবাদী, তেওঁ বিষ্ণুকে উপাসনা কৰে। সেইটো যুগৰ সেইটো ধৰ্ম আৰু। তেওঁ চকু টকু মুদি লৈ বিষ্ণু ৰূপটো আনিব কিছুমান সাধক পুৰুষ তেওঁ সাধনা কৰি থাকে। এনেকৈ তেওঁ আশ্ৰমতে সাধনা কৰি আছিলে। আশ্ৰম পাতিহে থাকে, তেতিয়াতো পৰিয়ালবোৰলৈ নাথাকে আতব্য অৰণ্যৰ মাজত। এটা চোৰক মানে সৈন্যসকলে খেদি লৈ গৈছে। চোৰটো সেই মাণ্ডব্য ঋষি আশ্ৰমৰ আগফালেদি সোমাই পিছফালে পলালে। ইতিমধ্যে সৈন্যসকল গৈ পালেগৈ। এওঁক যেতিয়া দেখিছে চকু টকু মুদি থকাৰ পাছত সৈন্যসকলে সুধিলে বোলে, হেৰা ঋষিবৰ, এইফালে চোৰ এটা যোৱা দেখিছিলা নি? এওঁতো মানে সাধন ভক্তিত আছে, শ্ৰমিক মুনিৰ নিচিনাকৈ একো ক'ব নোৱাৰে। মৰা সাপে দিছে নে জীয়া সাপে দিছে নে, কোনে মাতিছে, কোনে পানী খুজিছে, পৰীক্ষিতে যেনেকৈ খোজোতে একো গম নাপায় শ্ৰমিকে, ঠিক তেনেকৈ মাণ্ডব্য ঋষিও একো শুনা নাই। চব মন প্ৰাণ প্ৰথমতে ইন্দ্ৰিয়বৰ্গক আত্মাত প্ৰতিষ্ঠা কৰে। আত্মাই ইন্দ্ৰিয়বৰ্গক লগত লৈ গৈ পৰমাত্মাত প্ৰতিষ্ঠা কৰে। সব ইন্দ্ৰিয়বিলাক ব্লক হৈ যায়, কাণে নুশুনা হৈ যায়, চকুৰে নেদেখা হৈ যায়, মানে স্পৰ্শ কৰিলেও গম নোপোৱা হৈ যায়। আৰু সেই তেনেকৈ কৰিহে ভগৱন্তৰ ৰূপটো পাদপদ্মৰ পৰা মস্তকমণিলৈকে, মস্তকমণিৰ পৰা পাদত 3বাৰ চাব লাগিব, এনেকুৱা নিয়ম এটা আছে। সেইটোত লাগি আছিলে যেতিয়া মাণ্ডব্য ঋষি। তাৰমানে সেই সময়তে গৈ পিনে এওঁলোকে বাৰে বাৰে সুধি আছে। তো উত্তৰ নিদিয়ে দেখি আপোনাৰ যেতিয়া আৰু 3 ষ্টাৰ থাকিব, কেয়াৰ কৰিব নেকি? এইটোক ধৰ, এনেকৈ নকয় জানো? ভকত ল'বলৈ আহিছে, ব'ল। আৰু আজিকালিও সেইটোৱেই। তেতিয়াও সেই সৈন্যকেইটাৰ ভিতৰত যিজন মূল সেনাপতি, তেওঁ আজ্ঞা কৰিলে সৈন্যসকলক যে ই ভাণ্ডকি কৰিছে, যে ইয়াক লৈ গ'ল। লৈ গ'ল মানে তেওঁ উঠি সাধনা ভক্তি কৰি আছে নহয়, দাঙিয়ে লৈ গ'ল। বুজিলে, আসনৰ ভাগে আসনত বহি থাকোঁতে আসনৰ ভাগে লৈ গ'ল। নি ৰজাক মানে চিঞৰিছে। ৰজাটো ৰাজহাউলিত বহি আছে, মদিৰা খাই। তাৰপৰা চিঞৰতে ক'লে ৰাইজ যে এনেকুৱা চোৰ লৈ চোৰ মানে এওঁ ঘৰতে সোমালে আশ্ৰমত, এওঁক এতিয়া সুধিছোঁ, নামাতেও নবোলেও, মনে মনে আছে, কি কৰিম ৰজা মহাৰাজ? বোলে এইটোক বোলে হুলত দি দিগি যা। ইফালে মদিৰা পান কৰি আছে, সেইকাৰণে তেওঁ ক'লে হুলত দি দিগি যা। ৰজাই ক'লে। এতিয়া মাণ্ডব্য ঋষিক লৈ আহি তীক্ষ্ণতৰ হুলডালৰ বৰ্ণনা কৰিছে ইয়াত। এজনী মাখি যদি কেনেবাকৈ উৰি যায় হুলডালৰ ওপৰে, দুচেও হৈ যাব। ইমান চোকা, আমাক ভয়টো খুৱাইছে মানৱ জাতিক। চোৱা, তেনেকুৱা তীক্ষ্ণতৰ হুলেও কিন্তু ভকতৰ নোমডালো বেকা কৰিব নোৱাৰে। যে সেইডাল তীক্ষ্ণতৰ হুলত মাণ্ডব্য ঋষিক কেইবাজনেও ধৰি পেলাই নিদিলে বহুৱাই। ভাবিলে এইফালে বহুৱাই দিম, আপোনাৰ মাথাই দি ওলাই যাব পাব চাতটো। কিন্তু যেতিয়া তেওঁ আহি পেলানি একেবাৰে চুঁ নোচোঁ অৱস্থাত তেওঁ বহি আছে, স্পৰ্শ কৰিব পৰা নাই হুলে। ভকত যে আপোনালোকৰ নিচিনা, তেওঁ একেবাৰে চুব নোৱাৰে দেখি তেহেঁতি সৈন্যসকলে ভয় খালেতো দেও লগা মানুহ। গতিকে সৰ্বনাশ গৈ ৰজাক ক'লেগৈ। ৰজাক কোৱাৰ লগে লগে ৰজাই মদ পানী গিলাচ চিলাচ পেলাই দৌৰি আহিলে। খালী ভৰি আহি মাণ্ডব্য ঋষি সেৱা ধৰিছে। তেওঁ এনেকৈ খুব কোহাল কৰিছে, সেৱা প্ৰাৰ্থনা গাইছে, ক্ষমা কৰি দিয়ক আৰু আমি ভুলকম এইটো কৰিলোঁ। তেওঁ সেই সময়তে যেনিবা ধ্যান ভংগ হ'ল। তেওঁ চকু মুদি দেখিলে যে ৱা, মই ক'ত বহি আছোঁ, এইখন কি? তেতিয়া ক'লে তোমালোকৰ গাতে একো দুখ নাই। ৰজাক আৰু সৈন্য সামল প্ৰজাসকলক ক'লে তোমালোকৰ গাতে একো দুখ নাই। তেওঁ সেই আসনৰ ভাগেই একদম পোনপটীয়াকৈ দক্ষিণ দুৱাৰৰ ফালে মাৰিলে উৰা, একদম জমপুৰি কেটত জম চিঞৰিছে। ধৰ্মৰাজ ওলাইছোঁ। জমেও ভয় খালে, ভকতটো কোনদিন নাযায় জমপুৰিলে, এইজনো কি হ'ল? জমে নিজে দৌৰি গৈ ওলালে। বোলে কি হ'ল ঋষিবৰ, কেলৈ আহিলে আপুনি? বোলে কি কেলৈ আহিলে? তুমি মোক এই অপমানটো কেলৈ দিলা মৰ্ত্যত? মোক যে এই তীক্ষ্ণতৰ হুলত বহুৱালা, কি অপৰাধ হৈছিলে মোক? কি অপৰাধৰ বলত এই পানিছমেণ্টটো দিলা কোৱাচোন?
তেওঁ যমৰাজেও আচৰিত হৈছে, ৱাহ এইটো কেতিয়া মই দিলোঁ এনেকুৱা পানিছমেণ্ট। চিত্ৰগুপ্তক মাতিলে, বোলে ফাইল লৈ আহিলে, চালে ই বোলে এখেতৰ পাপটো হৈছিলে 5 বছৰ বয়সত এওঁ জীয়া পকৰত শোল এডাল ভৰাই ববচা বন ভৰাই পেলানি উৰাই পেলানি ফূৰ্তি কৰিছিলে। কি সেই সামান্য অপৰাধত তই মোক এই পানিছমেণ্টটো দিলি? তই ইয়াত তোক ভগৱান কৃষ্ণই এনেই বহুৱাই থৈছেও, এইটো উপযুক্তই নহয় এইটো পদৰ। গতিকে মই তোমাক আজি শাপ দিলোঁ, তুমি মৰ্ত্যলৈ যাব লাগিব, তুমি মৰ্ত্যলৈ যাব লাগিব, মই দিলোঁ শাপ। আৰু সঁচা কথা কৈ কৈ তোমাৰ মুখেৰে ফেন ওলাই যাব, তোমাৰ কথা কোনো নুশুনিব। সাপ সেইটোৱেই যম সাপ। যমে এতিয়া উপায় নাই, সাপযুক্ত হৈ গ'ল, আহিবই লাগিব, ঋষিৰ সাপ আহি গ'ল দাপৰ যুগত। আপোনাৰ সেই ব্যাসৰ ৰসে দাসীৰ পুত্ৰ হৈ বিদুৰ। সেইকাৰণে বিদুৰে উৰাই ঘূৰাই আপোনাৰ ধৃতৰাষ্ট্ৰকো বুজায়, ভতিজাককেইটাকো বুজায়, ফেনাই যায়গৈ মোক নাই নুবুজে। লাষ্টত গৈ নিজেই তিৰস্কাৰ হ'ল, তাৰ পৰা ওলাই গুচি যাবলগীয়া হ'ল তীৰ্থ কৰিবলৈ বুলি বিদুৰ যাবলগীয়া হ'ল। গতিকে বাপ আমি এইটোৰ পৰা এইটো কথা গম পালোঁ যে পানিছমেণ্টবিলাক আমাক যমৰজাই দিয়ে। এতিয়া আমি সেইটোতো সাহস এটা পালোঁ, যমৰজাই আকৌ অজামিল উপাখ্যানত কি ক'লে যমদূতক, যে তহঁতি চাবি মহাপাপী বুলি অজামিলক আনিবলৈ গৈছিল নহয়, মাৰ খালি। মই এইটো কথাটো আগত ক'ব লাগিছিলে, মইতো আগত নকৈ মই ভুল কৰিলোঁ, কিন্তু এতিয়া মই কওঁ শুন। এতিয়া সংঘ ভকত ধেৰ বাঢ়িলে, কাজিৰঙাতো আছে, গঁড় অকল চাবলৈ আছে বুলি নাভাবি, তাত ভকতো আছে। আৰু সেই ভকত ভোগ ৰখি থাকে পাৰিষদে ৰখি থাকে। সৰু সুৰা পাপ হাঁহ এটা খালে মাছ পুঠি খাইছে বুলি ধৰিবলৈ নাযাবি, খাই দিব লোভত, কিন্তু ক'ব মনে মনে ভিতৰি খাবতো নালাগিছিল প্ৰভু, কি কৰি লোভ অকণমান আছে দিলোঁ, খাই তুমি ক্ষমা কৰি দিবা, ৰাম 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 বুলি কৈ দিয়াৰ লগে লগে তেওঁ পাপ মুক্ত হৈ যাব। আৰু পাপ মুক্ত হোৱাৰ লগে লগে তুমি যদি সেই সময়ত তহঁতক পাই এবাৰ হাড়ে মূৰে গুৰি কৰি পেলাব। গতিকে 4 প্ৰকাৰ ভকত আমি যে কলিত উদ্ধাৰ হ'ম, সেইটো কথা কৃষ্ণই গীতাত কৈ থৈ গৈছে যে হে অৰ্জুন, তুমি সেইজনক মহাদুৰাচাৰ বুলি ভাবি তেওঁক তুমি সেও জ্ঞান নকৰিবা, তেওঁক পৰম সাধু বুলি মানি থাকিবা। মাধৱে বুলন্ত ধনঞ্জয় মহাদুৰাচাৰ অতিশয় আনদেৱতে যি মোকেহে মাত্ৰ ভজয়, তাকেহে পৰম সাধু বুলি মনতো মানিবা সৰ্বখনে, যিহেতু সন্মুখে কৰিলে মোক নিশ্চয়। সেইকাৰণে এতিয়া আমি প্ৰাথমিকবিলাক চলিব পাৰিছোঁ। বা আমাৰ প্ৰাথমিকতে 4 প্ৰকাৰ ভকত নাথাকে জানো? কোনোবা মাছ পুঠি খোৱা ভকতো থাকে, কোনোবাই কেতিয়াবা কাৰোবাৰ মনে মনে গৈ তাৰো অকণমান খোৱা ভকতো থাকে নহয়, সেইজনকোতো আমি আউট কৰি দিয়া নাই, তেওঁ শুনাই দিয়া নহয়, ৰাখিছোঁ, তেওঁক বুজাই আছোঁ তুমি এইটো নকৰিবা, আকৌ নাখাবা, এইটো খালে তুমি মানে নাম অপৰাধত পৰিবা, নামৰ অপৰাধ এটা আছে, এদিন বুজিবগৈ। আমাক কৃষ্ণই বুজা কৈছে ন অৰ্জুনক, পৰম সাধু বুলি মানি থাকিবা, তেওঁক ভাললৈ অনা দায়িত্বটো মোৰ, তেওঁক নোখোৱা কৰি দিয়া দায়িত্বটো মোৰ। তোমালোকে সেইটো প্ৰাকৃত ভকত বুলি কয়, সেইজন অধম ভকত বুলি কয়। তেওঁক মই মধ্যমলৈ আপগ্ৰেড কৰিম, মইহে কৰিম, তেওঁ নিজেও হ'ব নোৱাৰে আৰু কোনো ভকতেও কৰিব নোৱাৰে, সেইটো মই বনাম। তেওঁক মধ্যমলৈ নি তেওঁক উত্তমলৈ যি দিব লাগে, তেওঁ উপযুক্ত মই গুণ দেখিলে তেওঁ উত্তমলৈ লৈ যাম, প্ৰমোচন দি মই উত্তম কৰিম নহয় প্ৰভু। গতিকে আমাক ইমান ধুনীয়া বচাই থৈ গৈছে, পৰীক্ষিতে সেই জ্ঞানখিনি পালে। আৰু এতিয়া কি কৰে চাওঁচোন, অঞ্জলি পাতি গৈ দণ্ডত হৈছে। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ মহাকৃষ্ণ কৃষ্ণ। অজিতু মহাহৰি ব্ৰহ্মাই আদি কৰি ৰাম ৰাম মোহিত যাৰ মায়াত কৃষ্ণ মোহ অন্ধকাৰ গুচায়া আমাৰ কৃষ্ণ কৰাইলা তাংক তজু উপদেশে আৱেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণক কৰিলা হাজেন কিনো কৃপা মোক চকু দিলাই ভকগুৰু চৰণত প্ৰাণপতে সেৱা কৰিছে, কাকুতি কৰিছে। প্ৰভু তুমি অন্ধলাক চকু দিলা, তুমি প্ৰাণবন্ধু কৃষ্ণৰ লগত পৰিচয় কৰাই দিলা। মোক আৰু কি লাগিছে, মোৰ মোহ নাইকিয়া হৈ গ'ল এই সংসাৰখনৰ প্ৰতি, কাৰো প্ৰতি এতিয়া মোৰ মোহ নাই। এতিয়া আপোনাৰ মোৰ হ'ব লাগিব নহয়, আমাৰ যে মোৰ থকাৰ কাৰণে আমি এতিয়া এই পাঠলৈ গ'লেও সেই সোনকালে যাব লাগিব দেই, সোনকালে সামৰা ঘৰত কাম আছে। ইমান টানিছে চম্বুকে, ইমান টানিছে, গতিকে অকণমান তাৰ পৰা কেনেকৈ বৈৰাগ্যটো আনে
আনিব লাগিব। মায়াৰ গাঁঠিডাল এটা এটাকেহে খোলে বুলি কৈছে, একেদিনাখনো খুলি নিদিয়ে, নোৱাৰে। এটা এটাকে খুলিব। তাৰ কাৰণে আপুনি মই যত্ন কৰিব লাগিব। আমাক কৈছে তোমালোকে নাম লোৱা, নামে তোমালোকৰ মায়া গাঁঠিবিলাক অলপ অলপকৈ খুলি যাব, এটা সময়ত ঢিলা কৰি মুক্ত, দিব। একেবাৰে মুক্ত কৰি দিব। 7 নম্বৰত মুক্ত কৰিব বুলি কৈছে। 6 নম্বৰ গুৰুজনে কীৰ্তনত দিলে নহয়, নামৰ পৰা প্ৰথমে দহিব অবিৰাম অবিশ্ৰাম লোৱাসকলৰহে দেই। অবিৰাম অবিশ্ৰাম কৃষ্ণ, ৰাম, হৰি, গোপাল, গোবিন্দ, পুৰুষোত্তম, জনাৰ্দন, অচ্যুত, কেশৱ, বিষ্ণু, হৰি, সত্য, জনাৰ্দন, শংকৰ, নাৰায়ণ, আখৈ ফুৱাই দি যেতিয়া ফুৰিব মুখত, সেইজনৰ বোলে প্ৰথমতে পাপবিলাক দহন হ'ব। দ্বিতীয় কি হ'ব? পুণ্যবিলাক অভ্যুদয় হ'ব, নহয়নে প্ৰভু? পুণ্যবিলাক অভ্যুদয় হ'ব। 3 নম্বৰত কৈছে বিষয়ত বিৰগতি। 4 নম্বৰত কি কৈছে? কৃষ্ণত প্ৰেম ভকতি। 5 নম্বৰত উপজ যাবে বৈষ্ণৱ জ্ঞান। সকলো ইয়াতে যে কৃষ্ণ আছে এই ভাৱনাটো আহিব। 6 নম্বৰত মায়াকো কৰিয়া দহিনী যান। 6 নম্বৰত। 7 নম্বৰত কি ক'লে? 7 নম্বৰত ক'লে যে ইমান পাৱাৰ দিলে কলি ভকতক, ইয়াতে কৃষ্ণ নিচিনা কৰি ৰাখিম বুলি ক'লে। সত্যনমূৰ্তি পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে একে কৰি মানে কৃষ্ণৰ নিচিনা কৰি ৰাখিব। তেৱেহে নাম হৈব প্ৰশান্ত কহিলো নামৰ তত্ত্ব একান্ত। গোটেই নামৰ তত্ত্বটো আমাক দি থৈ গ'ল গুৰুজনে। এতিয়াও আমাৰ সংঘ ভকতে তত্ত্ব বিচাৰি ঘূৰি ফুৰিছে, ভাগৱতৰ তত্ত্ব বিচাৰি ঘূৰি ফুৰিছে, নহয় বাৰু? গুৰুজনে তত্ত্ব উলিয়াই থৈ শংকৰে সংশয় আছে দি শাস্ত্ৰৰ তত্ত্ব মানুহ এই ৰাম সংসাৰ তাপত মৰৈ মূঢ় লোক ৰাম ৰাম কৰাহা তাক নিস্তাৰ কৃষ্ণ এশবত চিত আচৈ যাৰ ইটো ৰাম ৰাম নহিয় দভূত আমাৰ সকলোকে কৈছে তোমালোকে হতাশ হ'ব দৰকাৰ নাই। যদি কৃষ্ণৰ আন নাম কেশৱত যদি চিত বহি গ'ল যে প্ৰভু সঁচা, পৃথিৱীত বাকী চব মিছা, প্ৰভুৰ হিয়াত থকাৰ কাৰণে মই জীৱিত হৈ আছোঁ, প্ৰভু ওলাই দিয়াৰ লগে লগে মই মৃত হৈ যাম, সেইকাৰণে মোৰ মন প্ৰাণ চিত প্ৰভু তোমাৰ চৰণত অৰ্পণ কৰি দিলোঁ। তেনে ভাৱেৰে যিসকল একশৰণীয়া ভকতে খাটি আছে সেইসকলৰ মায়া আঁতৰ হৈ যাব, মোহ আন্ধাৰ নাইকিয়া হৈ যাব, কোনো চিন্তা কৰিব নালাগে। এইটো কোনো ডাঙৰ কথাও নহয়, বৈৰাগ্যও আহি যাব। ইমান ধুনীয়াকৈ বুজাইছে নহয় প্ৰভু। নিজে নিজে হ'ব লাগিব, কৃষ্ণ পাব লাগিব। কৃষ্ণ এই ৰাম যিটো শাস্ত্ৰমুত কহিলা হাতাত ৰাম ৰাম কিছু নেদেখিলো আন কৃষ্ণ ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায় নামেশে ধৰ্ম শুকগুৰু চৰণৰ দণ্ড প্ৰণাম কৰি পৰীক্ষিতে কৈছে, হে শুকগুৰু, তুমি যি পাৰমাৰ্থিক ৰহস্যৰ সৈতে মোক শ্ৰীমদ ভাগৱত ক'লা, 12টা স্কন্ধ ভাগৱত ভাগ, কিন্তু তাত মই একোৱেই নাপালোঁ, একোৱেই নেদেখিলোঁ। মাত্ৰ 2টা বস্তুৱে দেখিলোঁ। এক হ'ল তেওঁৰ নাম, আৰু নামে কৃষ্ণক দৰ্শন কৰাই দিয়ে। গতিকে নামটো দিলে আমাক। সেই পৰীক্ষিতে সেইকাৰণে নামটো সিদ্ধান্ত কৰি ল'লে। এতিয়া আপুনি মই যেনেকৈ এতিয়া আমি শ্ৰৱণ কীৰ্তন ক'ত প্ৰাৰ্থনা হ'লে ভাল লাগে, আপুনিও আহিছে এইটো বয়সত, আপুনি সেই তেখেতে এইটো বয়সত ৰৈ দিছে আজি নগৈ, এই সকলো আমি সন্ত সাধুক কি সুবিধা দিছে, ইয়াতকৈ কি সুবিধা দিব প্ৰভু, নহয়নে প্ৰভু? একো খৰচ নাই। এনেকুৱা এটা আমি ধৰ্ম পাই। আৰু এইবাৰ আপোনাৰ মোৰ কথা ফাইনেল কৰিবা, আমিতো আটাইকেইজন যামেই একেলগে জেগালৈ, কাৰণ নহ'লে আমাৰ ৰাস্তা নাই নহয়, অন্য এটা ৰাস্তা নাই নহয়। গুৰুজনে ক'লে এইবাৰ সেইবাৰ আৰু কি শক্তি আছে মনুষ্য হৈবা, মনুষ্য জনম পাই হৰি নভজিলা অৱশ্য হৈবা হা ভাই তৰুতী নহিলা। আমাৰ আপুনি বহুতে কয় বোলে নাই এইটো জন্মত অলপ কৰি থওঁ, নেক্সট জন্মত, মিছা কথা। গুৰুজনে ৰঙা চিঞাহী মাৰি থৈ গৈছে, এইবাৰ সেইবাৰ আৰু কি শক্তি আছে মনে, গুৰুজনৰ লেখা একদম ফাইনেল কৰি থৈ গৈছে। গতিকে এতিয়া আপোনাৰ মোৰ কাৰণে এতিয়া আপোনাৰ চিংগা মেচিনত কৃষ্ণই গবাগব বনাই আছে চতুৰ্ভুজীয়া চোলা। আপোনাৰ মোৰ সময় হ'ব, আমাক পঠাই দিব পাৰিষদৰ হাতত, পিন্ধিম আৰু আমি গুচি যাম। আমাৰ সেইটোলৈ আশা কৰি আছোঁ যে সোনকালে প্ৰভু পঠাই দিয়া, কাৰণ ইয়াত থাকিলোঁ বহুত খালোঁ, তিতা কেঁহা জ্বলা, ইয়াত ভাল বস্তু একোৱেই নাই, চব দুখৰ সাগৰ এখন, ইয়াত সুখ বিচাৰি বিচাৰি আমি ব্যাকুল হ'লোঁ। টেবুলত যে কিতাপ আছে এনেকুৱা ডাঙৰ কৃষ্ণ এখন মাধৱ কৃষ্ণ হ'ব। আমি ঘৰুৱা কাৰণে মই আকৌ আগতো অহাৰ কাৰণে একেবাৰে বস্তুটো এইখিনি আমাৰ আলোচনাৰ বিষয়টো মানে একেবাৰে সহজভাৱে ঘৰুৱাভাৱে হৈছে। সেইটোৱে বস্তুটো। এই কথাখিনি মানে এনেকুৱা, আচলতে আমি বুজাত এতিয়া ভাগৱতৰ যেনেকৈ
আমাৰ 10টা লক্ষণ কথা কৈছে নহয়, কৃষ্ণ। বা সৰ্গ বিসৰ্গ হয়, হয়, তিন হয়। অনন্ত ইখান। হয়। এতিয়া আমাক এই যে দ্বাদশ স্কন্ধটো ওলালে, কৃষ্ণ। এই পৰীক্ষিতে যে ক'লে যে মই বুজিলো শুকৰ পৰা মোৰ এতিয়া শিকিবলগীয়া একো একো নাই, নাই। শিকিবলগীয়া মই সকলো শিকিলো এতিয়া। আৰু ঈশ্বৰ কৃষ্ণই যে পৰম ব্ৰহ্ম কৃষ্ণ। সাক্ষাৎ আমাৰ স্ৰষ্টা দ্ৰষ্টা সকলো, কৃষ্ণ। এই কথাটো মই বুজি পালো। পালো আৰু। এতিয়া আমাক কলৈ লৈ গৈ আছে গম কৃষ্ণ, পাইছেনে? কৃষ্ণ। আমাক লৈ গৈ আছে এই 10টা লক্ষণৰ ভিতৰত শেষত আশ্ৰয়লৈ লৈ গৈ আছে। প্ৰভু আমি ক'ত এতিয়া আশ্ৰয় ল'ম? মাধৱ আমাৰ শেষ ঢোকাডাল কোনডাল? মাধৱ এতিয়া হয়নে? ঢোকাডাল আমি সেইডালত আশ্ৰয় ল'বৰ মাধৱ। কাৰণে আমাক এই দ্বাদশ স্কন্ধই এতিয়া ক'ব কৃষ্ণ। যে পৃথিৱীত সুখে ক'ব, পৰীক্ষিতে ক'ব যে মই কৃষ্ণ। একো নাপালো, সুখৰ পৰা কৃষ্ণ, মোৰ কৃষ্ণ, শিকিবলগীয়াও নাই, কৃষ্ণ। আৰু তেওঁক এতিয়া তেওঁৰ পৰা জানিবলগীয়াও নাই, ভয় আৰু নাই। তক্ষকে মোক দৰ্শন কৰিব তাৰ প্ৰতি মোৰ ভয় ভয়ো ভীতিও নাই, একো নাই, একোৱেই নাই। একোৱেই নাই। শেষত মাত্ৰ আমাৰ এতিয়া আশ্ৰয় আশ্ৰয়, নামত আশ্ৰয় ল'লেই বাচি যাম ল'লো, আমি। বাচি যাম। কথা সেইটোলৈকে লৈ গৈ আছে। সেইকাৰণে ভাগৱতে ইয়াৰ এটা গোটেই তত্ত্ব কথা দিলে। শেষৰ দিয়া, দুইখন দিয়া। স্কন্ধটো হ'ব দুখন লৈ আহোঁ। কৃষ্ণ। আশ্ৰয়। নালাগে, হ'ব দিয়া। এইটো লৈ। মাধৱ 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 কৃষ্ণ কৃষ্ণ। আৰু এই ভাগ যদি পঢ়োঁ আপুনি মই পঢ়াৰ পিছত আৰু জানিবলৈ বা বুজিবলৈ বাকী নাই আৰু। নাই। কৃষ্ণ এতিয়া আপুনি মাধৱ। মই অকল নাম ল'ব লাগিব আৰু। হয়। কৃষ্ণ কৃষ্ণ। হে ৰাম আৰু একোৱান শুনিবা কলাগি ৰাম ৰাম প্ৰয়োজন নাহি বাপ কৃষ্ণ কৃষ্ণ গুণ নাম ব্যতিৰেকে মই কৃষ্ণ। এৰু এতিয়া সিদ্ধান্তত উপনীত হৈছে হৈয়ে গ'ল আৰু গ্ৰাম্য কথা মই নাপাতো আৰু ফাইনেল হৈ গ'ল আৰু। ফাইনেল আন কথা আলাপ মই নকওঁ আজিৰ পৰা, কেৱল কৃষ্ণ কথা বাদে। কৃষ্ণ হে ৰাম কাময় অভিলাষ বিষয় বাসনা ৰাম ৰাম চিত্তে তেজিলে কমূৰ কৃষ্ণৰ চৰণ তেজন্তে সেৱে কৃষ্ণ। মিলে মহাদুখ ঘোৰ কৈ দিছে ধুনীয়াকে বুজাই আৰু কি আছে বৈৰাগ্য বিৰকতিটো কেনেকুৱা? কৃষ্ণৰ চৰণ কৃষ্ণৰ যদি এৰে চৰণ যেতিয়া কৃষ্ণৰ নাম মোৰ মুখত নোলাব তেতিয়াহে মোক খুব দুখ লাগে যে মোক প্ৰভুৱে বেয়া পাইছে, কাৰণ মোৰ মুখত অবিৰাম অবিশ্ৰাম ওলাব লাগিছিলে, কিয় ওলোৱা নাই? আৰু কৃষ্ণৰ গুণ গৰিমা কৃষ্ণ শ্ৰৱণ কীৰ্তন ধৰ্ম পালন কৰাত এই সুবিধাবোৰ মই লাভ কৰিব লাগে, আৰু কৃষ্ণ কথা নোলালেই মোৰ দুখ লাগে। এনেকুৱা আমাৰ মানে পৰীক্ষিতে পৰ্যায় পাইছেগৈ। আপোনাৰ মোকো সজাব বিচাৰিছে, হয়। আপুনি ময়ো সেইখিনি কাহিনী পাই গ্ৰাম্য আলাপ এইবোৰ আমি ত্যাগ কৰিব লাগিছিলে। তেতিয়া আমাৰ হ'ল কি সংঘত এতিয়া বহু সেই বস্তুটো আছে, হাতীক গা ধোৱা নিচিনা, লাভ নাই বুলি কয় যে। নহয় আমি নুবুজিলো নহয়, বুজিছে মাধৱ নাই? মাধৱ সঁচা কথা ক'বলৈ গ'লে আমি নুবুজিলো। ভাগৱতৰ পাতে পাতে কীৰ্তনৰ পাতে পাতে ঘোষাৰ পাতে পাতে এটা কথাই লিখা আছে, কৃষ্ণ গুণ নামইহে পৰলোক বিত্ত। পৰলোকলৈ যোৱাৰ পাছত আমি কৃষ্ণ নামটো লৈ ইহলোকৰ পৰা আমি পৰলোকলৈ যাম, আৰু এইটো গ'লে আমাৰ গতি মুক্তি হ'ব, আমাৰ পুনৰ্জন্ম নহয়। এই কথাটো আমি কেৱল শুনিলোহে, জানিহে থলো, ব্যৱহাৰ নকৰিলোঁ, ব্যৱহাৰ নকৰিলো। আমাৰ দুখে কিন্তু কিন্তু এই কথাটোকে ওলোটাকে ক'লে কি, পৰীক্ষিতে ক'লে যে মোৰ আজি বুজিবলগীয়া নাই, মই বুজি পালো। কাৰণ এই তত্ত্বটো এইটো আচলতে যে মানুহৰ স্বাভাৱিকতে, আমি যেতিয়া এজন সাধাৰণ মানুহ হৈ আছো, আমাৰ এই সাধাৰণ মানুহৰ মনলৈ এটা কথা স্বাভাৱিকতে মনলৈ আহে যে মৰিবলৈ বৰ ভয় লাগে, হয়নে? মৰিবলৈ আমাৰ বৰ ভয় লাগে, কাৰণ এইটো এটা বৰ ভয় কথা, বুজিছানে? আমি যেনেকে যেনেকে মানে ইয়াৰ বাচিবৰ কাৰণে সাধু ঢেৰ আছে কথা, কিন্তু নেবাচো আকৌ, নেবাচো। কিন্তু এতিয়া পৰীক্ষিতে সেই কথাটো আমাক নিশ্চিত কৰি দিয়ে। মৃত্যু ভয় নাইকিয়া হ'ল যেতিয়া ক'লে যে মোক তক্ষকে দংশন কৰিব, তক্ষক আহা এতিয়া মোক দংশন কৰা, মোৰ ভয় নাই নহয়, মৰণে নাই বুলি ক'ব নাই নহয় নে, মোৰ আত্মাটোক মই কি হৈছে, এইটোতো একদম বিস্তাপলো চাই হ'ব, বিশ্বাসলো চাই হ'ব, বুজিছেনে? এইটো মই এনেও এৰি থৈ যাব লাগিব। যেতিয়া ভয়টোৱে নাই হ'ল, তেতিয়াতো আৰু মানে কৈছে এই জ্ঞানটোকে আমাক দিবলৈ গৈ আছে কৃষ্ণ। কৃষ্ণ হেন জানি মোক তুমি গুৰু বাপ ৰাম ৰাম দিয়া অনুমতি দান, কৃষ্ণ মাধৱ বন্ধুৰ চৰণত চিত্ত কৃষ্ণ দিয়া ত্যাগিব
এই সিদ্ধান্তটো আমাৰো হ'ব লাগিব। ইমান ছুটি কৰি দিলে চব কি কথা কৈ পেলাই আপুনি পৰীক্ষিত কৰি দিলে নহয়। মই মাধৱ বান্ধৱৰ কৃষ্ণ নাম মুখত ৰাখি তেওঁৰ ৰূপটো চিন্তন কৰি মই ত্যাগ কৰোঁ। মই তোমাৰ পৰা যিখিনি বুজিলোঁ সেইটোৱে ফাইনেল। গতিকে মোক সেইখন দিয়া। এতিয়া আপুনি মই যদি তেনেকৈ প্ৰভুক খাটি থাকোঁ, প্ৰভু অন্তিম সময়ত কিন্তু তোমাৰ নাম মোৰ মুখত ওলাব লাগিব আৰু তোমাৰ ৰূপটো মই চকুকেইটা মুদাৰ লগে লগে বালমুকুন্দৰ ৰূপটো মই দেশত পাব লাগিব প্ৰতিটো ক্ষণতে। এই মোক এইখন কৃপা কৰিলে হ'ব। বাকী বিষয়ৰ কাৰণে মই কাহানিও তোমাক কামনা কৰা নাই। মই পায় যে মানে মই যিমান খেতি খোলা কৰিব লাগে, কিবা কৰিব লাগে, চাকৰি কৰিছোঁ, টকা পইচা আছে, এইবিলাক আনি দিছোঁ ল'ৰা ছোৱালীক। মোৰ মোহ নাই, খালী কৰ্তব্যটো পালন কৰিছোঁ। কাৰণ বিষয় যেতিয়া অলৰেডি সোমাই গ'লোঁ, গতিকে এওঁলোকক মই এই ইউনিফৰ্ম এটা কিনি দিয়াটো মোৰ দায়িত্ব, কৰ্তব্যটো। কৰ্তব্য কৰিও কওঁ বুলি কৈছে ন মাধৱ গুৰুৱে, কৰ্তব্যটো এৰিবলৈ কোৱা নাই। আপুনি মই ল'ৰা ছোৱালী তুলিছোঁ, ছোৱালীজনী তোলাৰ লগে জোঁৱাই বুকুত চমজাই দিয়াৰ পিছত আপোনাৰ কৰ্তব্য শেষ হৈ যায়। আপুনি পুত্ৰ তুলিছে, বোৱাৰী এজনী ননালৈকে কৰ্তব্য থাকে। বোৱাৰী এজনী আনি দিয়াৰ লগে লগে আপোনাৰ পুত্ৰৰ সেইখিনি আৰু ঈশ্বৰ শৰণীয়া কৰি দিয়াৰ লগে লগে আপোনাৰ কৰ্তব্য শেষ। তাৰপিছত ওলাব লাগে। ভাগৱতে কৈছে তাই ৰখি নাথাকিবা, তেওঁলোকৰ ল'ৰা ছোৱালী নাতিলৈকে সিমান সপোন নেদেখিবা কৈছে। তোমাৰ কৰ্তব্যটো শেষ কৰি তোমালোক বিষয়ৰ পৰা ওলাই আহা। কথা বুজিলে? আমাক আৰু এটা ধুনীয়া বস্তু চাব, আপুনি আমাৰ ঘৰতে প্ৰমাণ দেখুৱাই। এই আপোনাৰ মোৰ ঘৰত গাই গৰু থাকে, প্ৰত্যেক ঘৰতে থাকে। গাই গৰুজনী পোৱালি দিয়াৰ পিছত 3 মাহ মানলৈকে পোৱালিটোক চেলেকি তেলেকি একেবাৰে এৰি দিবলৈ বেয়া পায়। চাবচোন, গৃহস্থই ধৰিবলৈ গ'লেও ফুচাই থাকে, কিজানি কষ্ট পাব নেকি, গৃহস্থই ধৰিবলৈ আহিছে, বান্ধিবলৈ আহিছে, নহয়নে বাৰু? কিন্তু 4-5 মাহ হৈ যোৱাৰ পাছত গাখীৰ এৰাৰ সময়ত চাবচোন, একদম প্ৰথমতে এলাহ দিব। এলাহত যদি আকৌ বাহিৰ গাখীৰ বিচাৰি আহে, সেইচাত একেবাৰে হিংটোৱে দুখ পাওক কিবা নাই আৰু ঘাটককৈ মাৰি পঠিয়াই দিব নিজৰ পোৱালিটোক। মানে বৈৰাগ্য আহি গ'ল, তোৰ হৈ গ'ল, ডাঙৰ কৰি দিলোঁ আৰু, যা ঘাঁহত ধৰ, মোৰ দায়িত্ব নাই, তোক মই গাখীৰ খুৱাই খুৱাই সদায় থাকিবলৈ নাই। গৰুজনীও বিৰগতি আনিছে, বৈৰাগ্য আনিছে। কিন্তু আমি মানুহ জাতিটোৱে কি কৰিছোঁ? আমি ঠিকা লৈ থৈছোঁ নেকি? এতিয়া আমাৰ বহু ভকতে ঠিকা লৈ থৈছে, বা জাতীয় বিদ্যালয়লৈ নাতিটোক নি ৰখি নেথাকিলে ঘৰত এমুঠি খাবলৈ নাপায়। নামলৈ পাঠলৈ যোৱাটো দূৰৰ কথা। কুকুৰ বুলি কৈছেনে ভাগতে? আমি পুলিচৰ মানুহৰ কাৰণে একদম খোলাখুলিকৈ ধৰোঁ আৰু। ভাগতে কৈছে এই মানুহগাল কুকুৰ, এই মানুহগাল ছাগলী, এই মানুহগাল গাধ, এই মানুহগাল উট। অলপ কথা কৈছে, মই মানে ভাবিলোঁ এইকেইটাতো আমাকে গালি পাৰিছে ভাগতে। তহঁতৰ চৰিত্ৰত তেনেকুৱা ন? হেৰৌ ছাগলীটোক কাছাই কাটিবলৈ নিছে, সি কিন্তু ৰাস্তাত ছাগলী দেখিলে বেবাই থৈ যায়। তহঁতৰ তেনেকুৱা গতি, তহঁতি কুকুৰৰ নিচিনা হ'লি। চোৱা ভাত খাবলৈ গোটেই গৰম পানী ঢালি দিলে, কেওঁকৈ আঁতৰি আহিলি, পুৰণিটো শেষ হ'ল নহয়, আকৌ গ'ল। আপুনি মই গৃহবিলাকলৈ ঘূৰি ঘূৰি আহোঁ যে সেইবোৰ কথা কৈ আছে। আৰু গাধটোৰ নিচিনা যদি বুজা, পু বোৱাৰী ঘটালৈকে, যি জোঁৱাই ঘটালৈকে সেইখিনি বুজা ল'লিয়েই, আকৌ নাতিনীজনী বিয়াখন খাই যাব, নেদেখিলে থাকিব নোৱাৰে। ৱাহ, সেয়া মই মূলৰ ধুইখন যাওঁ কেনেকৈ এতিয়া, তাক নল'লে নহয় নহয়। চব মানে বুজা মানে যদি গাধৰ দৰে বুজা লৈয়ে থাকা আৰু পায়ত সেনেকৈ গালি পাৰিছে। উট বুলি কৈছে, উটে কি হৈছে, এইবিলাক কাঁইট গছবিলাক সিহঁতে চোবাই জিভাখন ইপাৰ সিপাৰ কৰি ফুটুৱাই দিয়ে, তেজ ওলাই। তেজ ওলোৱাৰ লগে তেজৰ যিটো সোৱাদ, মানে ভাবে যে বৰ সোৱাদ, সি নিজৰ তেজ নিজে খাইছে। মানে আমাক কৈছে তহঁতি নিজৰ তেজ নিজে খাইছ, ভকতি নকৰি যে বিষয়ত লাগি আছ, নিজৰ তেজটো তহঁতি নিজে খাইছ। ইমান বেয়া বেয়াকৈ গালি পাৰি থৈ গৈছে মোৰ। সেইখিনিও কিন্তু আমাক সজাগ কৰিব পৰা নাই, অলপ দুখৰ বিষয় নহয়। গতিকে এইবোৰ অলপ কথা কৈছে নি? গতিকে এতিয়া আপুনি মই একদম খোলাখুলিকৈ যেতিয়া বুজিলোঁ, সেইকাৰণে কৈছোঁ 50 বছৰ ওপৰ হ'ল যেতিয়া আমি ইয়াৰ ব্যৱস্থা ল'ব পৰা হৈ গ'ল। কোন সময়ত প্ৰভু কালে ধৰে ঠিকান নাই। আপোনাৰ মোৰ নিচিনা বহুতেই বুকুখন অলপ বিষ হৈছে আৰু মেডিকেল লৈ গৈছে, ভেণ্টিলেশ্যন কৰিছে, বোলে হাৰ্ট ব্লক গ'ল। ডক্টৰে কৈছে নহ'ব, 72 ঘণ্টালৈকে চাব পাৰিব আৰু তাৰপিছত লৈ যাওক। তেনেহ'লে আপোনাৰ মোৰ বা কোন সময়ত ধৰে কালে? হয়। গতিকে আমি যদি সেই কালক আমাৰ কাষলৈ আহিব নোৱাৰা এটা দৰৱ দিছে আগতে, জম আহিব নোৱাৰে বোলে, কাল আহিব নোৱাৰে, কলি আহিব নোৱাৰে, 3টা বস্তু আপোনাৰ মোৰ কাষ চাপিব নোৱাৰে। তাৰ কাৰণে লাগিব নাম, আখৈ উফৰা দি ফুৰিব লাগিব বোলে নাম। নাম য'ত থাকে তালৈ জম কাল কলি আহিব নোৱাৰে। ইমান পাৱাৰ, ইমান পাৱাৰ। অলপ কৈছে নে বোলে কেলে আহিব নোৱাৰে নাম থাকিলে? বোলে নাম থাকিলে কৃষ্ণ থাকে। কৃষ্ণ ওচৰলৈ কোন আহিব? কৃষ্ণ চক্ৰ লৈ থাকিব, গদা লৈ থাকিব। যে নাম হে হৰি জানা নিশ্চিত কৰি, আপোনাৰ নামৰ সং নচাৰন্ত হৰি। হে
ধেনু জনমতে বৎস কপালে তুমি সেইমতে ভকত কপালাম, এইবোৰ এনেই লিখি থৈ গ'ল। গতিকে আমি চতুৰ হ'বলৈ শিকিব লাগিব। আমাৰ মুখত নাম আখৈ ফুৱাই দি ফুৰিব লাগিব। কৃষ্ণ হৰি ৰাম, ৰাম হৰি কৃষ্ণৰ বাদে অন্য কথা পাতিব নালাগিব। পত্নীৰ লগত একো নাপাতিলে কেনেকৈ হ'ব? গুমোৱা গুমুৰিকৈ থাকিলে পাতিলেও, আইগৰাকীৰ লগত পাতিলেও কথাটো আগে পাছে নামৰ অলংকাৰ লগাই পাতিব। মাধৱ মাধৱ হয়নেও পাৰিলে হেৰি কৰিবাচোন, প্ৰসাদখন অকণমান সোনকাল কৰিবা, নামলৈ মই সোনকালে যাব লাগিব। কালি গৈছোঁ ভকতে হাঁহিছে, সেই দেৰি হৈছে, গতিকে আজি অকণমান মাধৱ মাধৱ পাৰিলে অকণমান বহি কৃষ্ণ মাজনীও প্ৰসাদকেইটা সোনকাল দিবা দেই, মই সোনকালে নামলৈ যাব লাগিব। এই আগে পাছে যে নামৰ অলংকাৰ লগালে, আৰু সেই অলংকাৰটো লগাব নাজানিব বুলি ভাবিয়েই মানৱ জাতিয়ে দেখুৱাই দিলে উদাহৰণ এটা, বোলে কি এই আইসকলে চাদা চেনডাল মাজে মাজে মণি আৰু খোল মৃদং কেলৈ লগায়? দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে, আৰু তোমাৰ বাক্যবোৰ ধুনীয়া হ'বৰ কাৰণে তোমালোকে নামৰ অলংকাৰ লগাই দিয়া। বাক্যবোৰ ধুনীয়া হৈ যাব, চবেই শুনি ভাল পাব। অলপ আমাক ধুনীয়াকৈ ব্যৱস্থাবোৰ দি থৈ গৈছিল, খালি আমি গ্ৰহণ কৰিব পৰা ওপৰতে কথা আৰু পালন কৰিব লাগিব। জানি বুজি যদি আপুনি, মই প্ৰথমতে নিজে লৈ চাওঁচোন পাৰিনে নোৱাৰি, অহনিকা নাম পাৰিছোঁ, তেতিয়া অন্যক উপদেশ দিবলৈ কৈছে। নিজে প্ৰথমতে লৈ চাব লাগিব সজত মঙলৰ দৰে, কিন্তু লৈ বোলে টেষ্টি লাগে, ৰাম ৰাম কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ গোপাল গোপাল কৰি ভাল লাগে, তেতিয়া বোলে ল'ব পাৰি, তেতিয়া অন্যজনক ক'বলৈ কৈছিলে। কিন্তু আমাৰ এতিয়া কওঁতা ঢেৰ ওলাই গ'ল, নিজে ল'ব এজনো নোৱাৰে। আপুনি গোটেই অসমত কওঁতা মানুহ, ব্যাখ্যা কৰোঁতা মানুহ ঢেৰ, কিন্তু কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি মাধৱ মাধৱ নকয়, মুখতে নাম নাই। কিন্তু ব্যাখ্যা কাহিনী ধেৰ মুখস্থ, 3 ঘণ্টা লেকচাৰ মাৰিব, 5,000 ডিমাণ্ড কৰিব, 5,000 কিন্তু লাগিব কৃষ্ণ মাধৱ। গতিকে এইটো হ'লে বাৰু আমাৰ কল্যাণ হ'বনে বাৰু? নহয়, আপুনি মই সাধাৰণ ভকত কাৰণে হয় কথাটো। প্ৰকৃতে ভাগৱতে কৈছে এটা, আমি কৰিছোঁ এটা, হ'ব জানো বাৰু কল্যাণ? কেতিয়াও নহ'ব। গতিকে পৰীক্ষিতে আজি বৰ ধুনীয়া কথা আমাক বুজাই দিছে ন প্ৰভু। মাধৱ একেবাৰে ঘৰুৱা নিচিনাকৈ পাতিছোঁ আপোনাৰ আমাৰ একেবাৰে ঘৰুৱা হ'ব লাগে। মাধৱ মাধৱ কৃষ্ণ স্বামী এই নাম পৰম অভয় কৃষ্ণৰ চৰণ, ৰাম ৰাম দেখাইলা মোকয় আপুনি, গুচিল অজ্ঞান ভৈলো জ্ঞান নিষ্ঠ, নিষ্ঠে কহু মহামুনি। হুকক কৈছে যে তুমি অভয় চৰণৰ লগত মোক পৰিচয় ঘটাই দিলা। হয় নাই? এইটো ইমান ডাঙৰ কথা ক'লে, গুচিল অজ্ঞান। কাৰণ নিজে নিজকে চাৰ্টিফিকেট দিব পৰা হ'ল পৰীক্ষিতে যে মোৰ অজ্ঞান মায়ে চাৰ্টিফিকেট দিছিল, অজ্ঞান আঁতৰাই দিলা। ইমান ডাঙৰ কথা মাধৱ মোৰ অজ্ঞানটোৱে নাইকিয়া, মোৰ সান্ধাৰ নাইকিয়া হৈ গ'ল, আৰু মোক অভয় চৰণৰ লগত পৰিচয় কৰাই দিলা। ইয়াতকৈ আৰু কি ডাঙৰ বস্তুটো আছে? আৰু আমাৰ ভগৱন্তই কি কৈছে? যিসকল ভকতে মোৰ অভয় চৰণৰ আশ্ৰয় গ্ৰহণ কৰিলে, কায় বাক্য মনে দেই, শুদ্ধিহ বিশ্বাসে একান্ত চিতে, সেইসকলক একান্ত ভকত বুলি কয়। একান্ত ভকতসকলক কৈছে ভকতৰ ভয় আছে কৈ থ, মই গুৰু ভকতৰ ভকত মোৰ গুৰু। ভগৱন্তই কৈছে যে ভকতো মোৰ গুৰু নহয় বোলে। দেৱকী নাৰদৰ আগত বোলে সেই দেৱকী মোৰো গুৰু আছে বোলে। বোলে প্ৰভু আপোনাৰো গুৰু আছে নেকি? বোলে আপোনাৰ গুৰু কোন? বোলে মোৰ গুৰু ভকত আকৌ। অলপ কথা কৈছে নে আপোনালোকক দেখুৱাই আছে। কৃষ্ণ কৈছে নহয়, মোৰো আছে নহয় ওপৰত। কৃষ্ণ তেওঁৰ আজ্ঞা পালিহে কৰি আছো। কৃষ্ণ মাধৱ এহি বুলি ৰাজা পুজিলা গৌৰৱে, ৰাম 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 শুকৰ 2 চৰণ কৃষ্ণ অনেক বচন বিনয় বুলন্ত, হুয়ুক গুৰু কৃষ্ণ এ কৰো কাতৰ দিওঁ এহি বৰ, মৰণ সময়ে স্বামী বান্ধৱ কৃষ্ণৰ অৰুণ চৰণ, যেবে ন পাখৰো আমি। সেই সময়ত মনত পেলাবৰ কাৰণে তেওঁ কৃপা বিচাৰিছে, আশীৰ্বাদ বিচাৰিছে। আৰু আমাৰ ভকতসকলো আজিকালি চতুৰ হ'ল। আমাৰ গুৰুজনে ৰাজহংস পক্ষী থাকক, এই প্ৰাৰ্থনা আপোনাৰ লগাই দিয়ে। আৰু মানে প্ৰকৃততে বুজি বাজি লগালে কামত আহি যাব। ক'লেও মুখস্থ কৰি গাই থাকিলে নহ'ব, জানো প্ৰভু? অভ্যাস কৰিব লাগিব নহয়। ৰাজবংশ অহনিকে পক্ষী হৃদয়খনত যদি এইফালৰ পৰা আপুনি এই ডেড বডিবোৰ ভৰাই থাকে, আপুনি ক'ত আপুনি আৰু গাই থাকিলে কামত আহিব নি বাৰু? নহ'ব নহয়। এইটো শ্মশান যদি বনাই পেলাই না, আমি আটাইখিনি এই ডেকাসকল থাকিলে পাতিবলৈ বেয়া, কাৰণ তেওঁলোকৰ এইটো এতিয়া ছিজন হয় নাই? আমি চবকে বাধা কৰি নহ'ব নহয় আকৌ। মাধৱ
গোবিন্দ গোবিন্দ হে ৰাম হীৰক পৰখি হুকে বুলিলন্ত কৃষ্ণ হেনয় শোকনিৰ পতি ৰাম ৰাম ভিকুগ নহমে উঠি লৰি গৈলা কৃষ্ণ লয়া টানতে অনু হুকে শেষত চৰণত পৰি আছে নহয় দণ্ডৱতে পৰীক্ষিত যাব দিয়া নাই এতিয়া সেইকাৰণে কৈছে হীৰত পৰখিলে হাতেৰে তেওঁ মোহাৰিলে খজুৱাই দিলে বুজি পালোঁ আৰু তুমি যে জেগা পাবাগি বকুণ্ঠলৈ যে যাবাগা পোৱা আমি এতিয়া সেইকাৰণে যাওঁ আৰু। তেওঁ মানে সকলোকলৈ যাবলৈ আজ্ঞা লৈছে তেওঁ অ আজ্ঞা লৈ অনুমতি লৈ পেলানি তেওঁ কৃষ্ণ। ভিক্ষুকসকলক লগত কৃষ্ণ পাছে পৰীক্ষিত গংগাৰ তীৰত ৰাম ৰাম বহিলা কোশ বিচাই কৃষ্ণ হয় উত্তৰ কমুখে মাধৱ কস্মৰি কৃষ্ণ স্থিৰ কৰিলন্ত আত্মা বিষয়ত চিত্ৰ প্ৰৱেশায়া কৃষ্ণ চিন্তন্ত কৃষ্ণ চৰণ ৰাম নিশ্চল শৰীৰ মন ভৈল থিৰ কৃষ্ণ নটলে প্ৰাণ বায়ু নিয়োগ কৰিলে আৰু বায়ু কৰিলে এৰিব আৰু ইয়াতে হে ৰাম চিন্দিল সংশয় ভৈলা ব্ৰহ্মময় কৃষ্ণ দেহাৰ এৰিয়া সংগ ভৈলন্ত হিয়াত ঈশ্বৰ সাক্ষাৎ কৃষ্ণ লিংগ দেহা ভৈল কৃষ্ণ আনন্দ সমুদ্ৰে সমূলে মজিলা কৃষ্ণ গৈল মায়া বন্ধ চিৰি ৰাম ৰাম উনিশ লকায় যেন তৰু প্ৰায় কৃষ্ণ আচন্ত আসন গছজোপা দৰে অকল তেওঁ আসন লৈ বহি আছে কাইটো কিন্তু ইতিমধ্যে আত্মা পৰমাত্মা লগত বিলীন হৈ গ'ল। গুচি গ'লগৈ বৈকুণ্ঠ পালেগৈ আৰু তেওঁ কাইটোহে বহি আছে আৰু সকলো 60,000 ঋষিয়ে ঘাৰু দি আছে আকৌ সৈন্য কিমান লাখ সৈন্যই মানে গংগাটো নাও বুলি কৈছে বাহিৰত আপোনাৰ ব্লেক কেট চব মানে জেগাই ৰৈ আছে চবেইতো দেখি আছে পৰীক্ষিতক ভাবিছে যে গছজোপাৰ দৰে বহি আছে মহা গছজোপাটো সেইটোকে আহি পেলানি এতিয়া তক্ষকে মাৰিব ক'ত জন্মেজয়ৰ কামটো তেওঁ কৰি থৈ কামেই নাইকিয়া হ'ল আৰু। নহ'লে জন্মেজয় পেট কাৰ্য কৰিবলৈ নিব লাগিলে অ। চিতা জ্বলাবলৈ কিন্তু এতিয়া তক্ষকে পুতেকৰ কামটোহে কৰি দিলে ভস্ম কৰি দিলে হে ৰাম দ্ৰৱ ভৈল চিত্ৰ ৰাম ৰাম তনুৰো মানচিত কৃষ্ণ ঝৰে নয়নৰ নীৰ কৃষ্ণ অনেক সহস্ৰ সেনা বেৰি আছে ৰাম ৰাম আন্দোল গজবাজি সকলোৰে চকুত চকু পানী হে ৰাম অস্ত্ৰ শস্ত্ৰ ধৰি প্ৰজা পাটোৱাৰী কৃষ্ণ আছে যে নকৰি ধ্যান ৰাম ৰাম বিপ্ৰ ব্যতিৰে কে বাজুৰ ভিতৰে কৃষ্ণ পখিতে নপাৰে কৃষ্ণ কৃষ্ণ ইমান মানে পানী নহৰক আৰু অ। হে? বিপ্ৰ বাহিৰে বিপ্ৰ। তাকো বৃদ্ধ বিপ্ৰ হ'ব লাগিব ডেকাখিনিকো মৰম নিদিয়ে ইমান যেনেকুৱা আমাৰ ডাইচত উঠিবলৈ দিব নি মূলৰ নিদিয়ে পদাধিকাৰ মূলৰ সদস্যকেইজনৰ বাদে আপুনি মই ঘপকৈ উঠিবলৈ গ'লে গতিয়ে বাৰী কৰিব আহে আমাৰ এনেই হে ৰাম অসংখ্যা তনৌকা পুৰুষাজ কৰি ৰাম ৰাম গংগাত বেৰিয়া আছে কৃষ্ণ পিম্পৰা পৰ্যন্তে নপাৰে পখিবে কৃষ্ণ সিবেলা ৰাজাৰ আছে পৰুৱা এজনী সোমাব নোৱাৰে বোলে ৰজা ওচৰলৈ কৃষ্ণ কৃষ্ণ এই দেৱ ঋষি ব্যাস বশিষ্ঠ প্ৰমুখে কৃষ্ণ অনেক ঋষি সহস্ৰ
ৰাজাক বেৰিয়া বখীয়া আচন্ত কৃষ্ণ হৰিক স্মৰীয় যশ্ৰ কৃষ্ণ কৃষ্ণ কিমান লোক আছে তাত ব্যাসৰ পৰা আদি কৰি গোটেইখিনি অগস্ত্য মুনি পৰ্যন্ত ছবি অকণমান আছে কৃষ্ণ কৃষ্ণ শুনিওক সভাসদ মহাভাগৱত পদ ৰাম ৰাম হৰিকন কৰা বেহেলা কৃষ্ণ মাধৱ বান্ধৱ বিনে সহায় নাহিকে আন ৰাম ইটো প্ৰাণ প্ৰয়াণৰ মাধৱ 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 প্ৰাণ প্ৰাণৰ বেলা প্ৰভুৰ নামৰ বাদে প্ৰভুৰ বাদে আমাক সহায় কৰোঁতে কোনো নাই বাপসকল আৰু আমাৰ অসমৰ মানুহখিনিয়ে খুব জানে আপুনি আপোনাৰ মোৰ দৰে ভাগৱতৰ কাষলৈ অহাখিনিও জানে কোনোদিনে ভাগৱতৰ কাষলৈ নহা যেনেও জানে ঈশ্বৰৰ নাম ল'বই লাগিব সেইখন আপুনি চাবচোন দদায়েক পেহীয়েক মাহীয়েক পৰি থাকোঁতে একেবাৰে মাল খাই ক'ব নোৱাৰা হৈ আহিব অ' দাই এতিয়া চব বাদ দে চব বাদ দে। কৃষ্ণ ক ৰাম ক মাল খাই ক'ব নোৱাৰে সি কোনদিন নামঘৰলৈও নাযায় ভাগৱত দেখি পোৱা নাই ঘোষাও চিনি নাপায় সি মদাই সিও আহি ক'বহি অ' দাই চব বাদ দে এতিয়া কৃষ্ণ ক অ' পেহী ৰাম বুলি কওঁ। ৰাম ক কিন্তু সি মৰিব সময়ত কি ক'ব সি নাজানে কিন্তু লোকক উপদেশ দিয়ে আমাৰ অসমৰ সমাজৰ চৰিত্ৰ উৎসৱ আৰু সেই নাম আমি এতিয়া হেলা আমাৰো এই সম্প্ৰদায়ৰ লোকসকলে চাব জীয়াই থকালৈকে 33 কোটি দেৱতাৰ ফটো চবতে ধূপ ৰাতিপুৱা অকল এঘণ্টা অকল ধূপ লগাওঁতে যায় সেই সময়ত কাষ্টমাৰ আহিলেও নাচায় কিন্তু সি যেতিয়া মৰিব বা তাৰ লগৰ কোনোবা মৰিব এগালমান মানুহে গোট খাব শ্মশানলৈ লৈ যাওঁতে কাণত লৈ ৰাম নাম সত্য হে ৰাম নাম সত্য হে ৰাম নাম সত্য মই এদিন ধৰিলোঁ নহয় মাৰো এতিয়া মোৰ লগৰ মাৰো একেলগে পঢ়া বোলে ৰহ তই যাব লাগে সত্য হয় কি সত্য কৈছ বোলে ৰাম নাম সত্য হয় মই তই জীয়াই থাকোঁ নকলি দিলা পুলিচৰ মানুহৰ কাৰণে সি ভয়ত থৰথৰকৈ কপিছে বোলে মাথা নাইকিয়া হেত কথা ক'বলৈ আহিছ হা তাক এই মৰাটো এইটো শুনিব নেকি তুমি মৰিলে কেতিয়াবাই এইটো কাণত লৈ পিনি তাক কৈছে যে ৰাম নাম সত্য সি কি কি পাব তই গৈ থকা গোৱা গালে বুজিছ নাই তই অলপ পিছত আহি আকৌ ধূপ লগাবি গোটেই পূজা পাতল কৰিবি যাক সি বুজি পালে এতিয়া সি কৈছে এতিয়া সেইবোৰ মই নাযাওঁ মই গতিকে তাৰ ফটো বহুত কমালে সি কৈছে কেইজনমানৰ ফটো থৈছে বোলে মেইন কেইজনৰ থৈছোঁ আৰু এতিয়া মইনো সংগত সোমাবগৈ নোৱাৰোঁ নহয় বোলে বোলে তই একদম মোক হাৰ্টত লগাই দিলি বোলে তই হয় বুজি পালে পিছত যে এইটো মৰাটো তোৰ ৰাম নাম সত্য সেইটো শুনিয়ে পোৱা নাই সিহঁতৰ এইবোৰত বহুত জীয়াই থাকোঁতে নক'লো লাভ হৈছে নহয় ক'ব পাৰিছোঁ মানুহ ৰাতিপুৱা এটা পূজাৰী আছে সেই পূজাৰীটোৱে গধূলিলৈকে সি ৰাতিপুৱাতে 1000মান টকা কমাই লৈ ৰাতিপুৱাতে এইফালে চাকিটো ধূপ এডাল জ্বলালে 10 টকা 10 টকা এইখন দোকানৰ পৰা সেইখন তেওঁলোকৰ গাতো দুখ নাই নহয় তেওঁলোকৰ দুখ নাই ভগৱন্ত কৃষ্ণই দুটা মাৰ্গ কৰিলেই কয় যে এইটো মাৰ্গত নিগম ইয়াক মানে নিবিতি বুলি কয় এইটো হ'ল 4 লেন ৰাস্তা দেই তোমালোকে এনেকৈ যাবও পাৰিবা আকৌ তাৰপৰাও আহোঁ বুলি ক'লে আহিব পাৰিবা একেবাৰে বৈকুণ্ঠলৈকে আছে 7খন বৈকুণ্ঠ আছে তালৈ একেবাৰে ওপৰখনলৈ গ'লে বেক হ'ব নালাগে তাৰ এই তলৰ 3খনলৈ গ'লে আকৌ বেক হ'ব লাগিব আকৌ আপুনি ভকতৰ ঘৰত জন্ম পদাধিকাৰ হ'বহি প্ৰধান সম্পাদক হ'বহি এনেকুৱা বহি পাৰিব এইটো তাৰ এটা ব্যৱস্থা আছে এইটো হ'ল আগমটো হ'ল প্ৰভৃতি মাৰ্গ বুলি কৈছে এইটো আকৌ ব্ৰহ্মলোকলৈকে আছে এইফালৰ পৰা কাউকৈ গ'ল তাৰপৰা আকৌ বেক হ'ব লাগিব একেবাৰে তললৈ আহিব লাগিব লুডুখনৰ দিনা এইবিলাক ক'লে মুখত এতিয়া হাতজনী মুখত পোৱাৰ লগে তললৈ আহে তেনেকুৱা গতিকে এতিয়া মানুহক কৈছে যে তোমালোকক গণতন্ত্ৰ দি দিলোঁ তোমালোকৰ জ্ঞান বিজ্ঞান তদৰ ৰহস্য তোমালোকৰ ইমান ধুনীয়া মস্তিষ্ক বনাইছোঁ অলপ মাথাত মাল ভৰাই দিছোঁ কি বুজিছা মই 2টা পদ দিছোঁ এই পথটোত থকাখিনিক মই মূৰ্খ বুলি কৈছোঁ অজ্ঞানী বুলি কৈছোঁ ৰাতিলন্ত কৰ্মকাণ্ড অজ্ঞানীৰ পদে ভাগতে কৈছে আৰু আমাক কৈছে কি তহঁতি নিগমপন্থখিনিয়ে কিন্তু পৰধ্বংস নিহিংসিবা নাহাঁহিবা কাৰণ সেইসকলৰ সিয়াতো মই আছোঁ গতিকে মই 2টা মাৰ্ক বনাইছোঁ মই খেল খেলিছোঁ এইবোৰ আমাৰ মোক বুজাই দিছে কি যে এই খেলটো ময়ে খেলিছোঁ যে মদাহীটো দেখিছে সি যে মাল খাইছে মই নোখোৱালে সি খাপ পায়নি
মই মাল খোৱা বচনটোকে দিছোঁ তাক, যোৱা খেলা বচনটো গাবলৈ দিছোঁৱেই তাক। এই তাক মই আলফা বচনটো গাবলৈ AK-47 AK-56 কেইটা দিছোঁৱেই। আৰু তাক মাৰিবৰ কাৰণে সেই যে আৰ্মিটোক সিয়াতো ময়ে আছোঁ। গতিকে আৰ্মি মই, আলফা মই, চালফা মই, পুলিচ মই, চোৰ মই, কুকুৰ মই, মেকুৰী মই, গাধ মই, উট মই, বালিচাহী মই, হাতী মই, গছ গছনি মই, তিনতৰু লতা মই, পশু পক্ষী মই, আকাশ মই, সূৰ্য মই, চন্দ্ৰ মই, তৰা মই, নক্ষত্ৰবিলাক মই, যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। আপোনাৰ মোক বুজাই দিলে। গতিকে আপুনি মই এতিয়া জগতখনকা হৰিময় দেখোঁ মদাহী দেখিলেও কৃষ্ণ আই ঐ কলেবৰটো নাচাওঁ নহয়, আমাক নাচাবলৈ ক'লে ভাগৱতে যে আকৃতিটো নাচাবা। সেই আকৃতিক পোহৰ যিজনে দি আছে হৃদয় পদ্মত সেইজনক নমস্কাৰ জনাবা। অলপ কথা কোৱা নাই দেই। মাধৱ 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 কৃষ্ণ, ভালে লাগিলে আপোনালোকক লগ পাই। হে ৰাম ভাৰত ভূমিত লভি দুৰ্লভ মনুষ্য জন্ম ৰাম ৰাম আৰু বিশেষত কলিকাল হৰিৰ নামক মাত্ৰ জীৱায়ে বুলিবে লাগে হে ৰাম এতেকে পাপৰ বুন্দা পইচা পাতি খৰচ নাই, পেণ্ট চোলা পিন্ধিব নালাগে, ধুতি চুৰিয়া পিন্ধিব নালাগে, ৰাম বুলি ক'লে হয়, পাপ দহন হৈ যায়। ইমান ফেচিলিটি দিয়াৰ পিছতো আমি ৰাম নকওঁ। এইটোত আৰু নিজৰ হাতৰ কথা ভৰিত মৰা নাই। গোটে গোটে মৰা মৰা হৈ যায় নেকি? আপুনি এটা কথা সংঘত থাকিলেও মুক্তি নাপায়, পদাধিকাৰ হ'লেও মুক্তি নাপায়। বগনথলী যাব নোৱাৰিবা, নাম ল'বই লাগিব, ৰাম ক'বই লাগিব, তেতিয়াহে যাব পাৰিব। আপুনি যদি পদাধিকাৰ গাইছে, জিলা সভাপতি, জিলা সদস্য, মূল সদস্য নাম নাই, তেতিয়া মুখত যদি ৰাম ক'ব পৰা নাই, কৃষ্ণ ক'ব পৰা নাই, তেতিয়া গতি নাপায় বুলি কৈছে। আৰু আত্মঘাতী বুলি এজনক চুলো গাড়িব লাগে, ভাগৱতত লেখা আছে। কি বুলি গাইছে? হৰি ভজি হৰ্ণো ল'লে ভজনো ল'লে বাৰু। আমাৰ কয় নহয় ভজন ল'লে বহুতনি আৰু ভজন আমি তেতিয়াই লোৱা নহয়, আজি 20 বছৰ আগত ভজন কিমান ভজিলে তেওঁহে জানে। কৈছে ভাগৱতে হৰি ভজি হৰি নাম নলয়ে সাক্ষাৎ ঐ আপোনাক আপুনি কৰিলে আত্মঘাত। হৰ্ণো ল'লে ভজন ল'লে কিন্তু মুখত নাম নাই, সেইজনে বোলে নিজৰ আত্মঘাতহে কৰিলে। গতিকে প্ৰভু ইমান সহজকৈ ক'লে, এতিয়া ইয়াত বুজাই দিলে ৰাম বুলি ক'লে পাপ শেষ হৈ যায়। তেনে ৰাম যদি আপুনি মই নলওঁ, আমাক খালি কলিযুগৰ লোকসকলক এইটো কাৰণেই ক'লে যে ৰামটো তুমি ঘনে ঘনে কেলৈ লৈ থাকিবা, পাপবিলাক ইমানেই কলিত মানে শব্দ প্ৰদূষণ হৈছে, বায়ু প্ৰদূষণ হৈছে, আপুনি কিনি চাবই নোৱাৰে। পাপ আপোনাৰ এইকাৰণে সোমাই সেইকাৰণে ওলাইছে, নাকে সোমাই পাপ আপুনি মুখে ওলাইছে। এতিয়া মানে বায়ুৰ লগত পাপৰ মিশ্ৰণ হৈ গৈছে। 99% পাপ কৰে। আপোনালোকৰ নিচিনা কেইজন আছে ৰাম কৃষ্ণ কৈ থকা? এজনে ইমানবোৰ পাপ ঠেলিব নোৱাৰে নহয়, আপুনি নহয়নে প্ৰভু? গতিকে সেইকাৰণে প্ৰভুসকল ইমান সুন্দৰ দিছে। আহকচোন আমি সকলোৱে মিলি জুলি নাম এষাৰ লৈ চাওঁ, ৰাম কৃষ্ণ মাধৱ গোপাল গোবিন্দ উচ্চাৰণ কৰি চাওঁ বুলি। যিসকলে নিজে, আপুনি অন্যক দেখুৱাবলৈ দৰকাৰী নাই, আপুনি মই নিজে ভিতৰজনক প্ৰসন্ন কৰিব পাৰিলে হৈ গ'ল। আপোনাৰ মোৰ হীৰাত যিজন আছে সেইজনকে প্ৰসন্ন কৰি থাকোঁচোন। চাব আপদ বিপদ বাধা বিঘিনি বহুতৰ পৰা কোনো আপুনি মানে অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে। তেওঁ আপোনাক জোৰা মাৰি মাৰি দি থাকিব। ঢেৰটো আমাক দৰকাৰী নাই, কিন্তু লোকক আমি খুজিবলগীয়াও সুবিধাটো নিদিয়ে, তেওঁক জোৰা মাৰি দিব। ইমানেই দয়ালু, ইমানেই কৃপালু, কৰোণা সাগৰ, ভকতক কৃপা কৰিব লাগে। এইটো কৃষ্ণৰ স্বভাৱ। তেনেকুৱা কৃষ্ণক আমাক পৰিচয় কৰাই দিলে। আজি সেই কথাখিনি বৰ সুন্দৰকৈ যেতিয়া সুকমণিও ক'লে, এতিয়া পৰীক্ষিতেও নিজে ক'লে, এতিয়া আমাক গুৰুজনে উপদেশ দি আছে। কৃষ্ণ কৃষ্ণ হে ৰাম যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছা তাংক কৃষ্ণ মনে খে কৰিবে লাগে হেৱ ৰাম ৰাম কৰাটোৰো হানি নাহি হানি এতে কতে পদ্মপানী সন্ততুষ্ট দেৱতাৰো প্ৰভু বিচাৰি হাবাত ধুই খাব নালাগে, মনেৰে সেৱা কৰিলেই হয়, মনেৰে নাম ল'লেই হ'ব। সেইটোও বুজাই দিছে আজি। আৰু ইয়াতকৈ কি বুজাব? মনে কেনেকৈ মনেৰে কোনে কোনে সেৱা কৰিছিলে তাকো উদাহৰণ পাব। আমাক যেনেকৈ বসুদেৱে কাৰাগাৰত থাকিয়ে কিমান লাখ ধেনু দান দিছে। কাৰাগাৰ শিকলি লগাই থাকোঁতে ক'ত দান দিবলৈ পালে? মনেৰে দান দিছে। বাৰু আপুনি মই মনেৰে যদি প্ৰশ্ন আহে বস্তুটো, আমি মনেৰে যদি আপুনি ঘৰত থাকিও যদি পাচলি কোনোবাই আজি আহিব পৰা নাই,
তেওঁ তাৰ পৰাই যদি আয়ু দেখি ভকতসকল গোট খাইছে, ঈশ্বৰৰ বিষয়ে পাতি আছে, মই আজি দুভগীয়া যাব নোৱাৰিলোঁ, মোৰ প্ৰভু সেৱাভাগী গ্ৰহণ, তেখেতেও সেই সমান পুণ্য পাব আপোনাৰ মোৰ। ইয়াত থাকি যদি আকৌ ঘৰলৈ মনত পৰি আছে তেতিয়া মাইনাছ পইণ্ট আহিব চব। কৃষ্ণ নাই 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 এৰাম হেন সময়ত যিটো নটৰে যাতনা তাপ কৃষ্ণ তাত পৰে নাহি ভাগ্যহীন কৃষ্ণ ইটো আপোনাক বঞ্চৈ চিত নিযাতনা হিঞ্চৈ ৰাম নুহুজিল যমৰায়ৰ কৃষ্ণ কৃষ্ণ যমৰাজ শেষ বুজি শেষ নহ'ল, আকৌ নেক্সট আহিব আহিব লাগিব লাগিব। পানিছমেণ্ট পাবলৈ। হে দয়াশীল দেৱ কৃষ্ণ পাৱে পৰি কৰো হেব কৰা কৃষ্ণই অগতিৰ গতি কৃষ্ণ সংসাৰ চক্ৰত কৰ্ম বিপাকে ভ্ৰমন্তে মূৰ ৰাম তজু পাৱে নচাৰো কি সুন্দৰ প্ৰাৰ্থনা। আপুনি মই ৰাতিপুৱা দোকানখন খুলিবলৈ গৈছোঁ, পোনে প্ৰভুৰ নাম, প্ৰভু তোমাৰ কৃপাতহে, মোৰ কৰ্মফল অনুযায়ী মই এই বৃত্তিটোকে তুমি দিছা, মই কোনোবাই চাকৰি পাইছে, কোনোবাই খেতি খোলা কৰিছে, যিকোনো বৃত্তি আমি কৰ্মফল অনুযায়ী লাভ কৰিছোঁ নহয় বাৰু। সেই প্ৰভু আগৰ জন্ম কৰ্মফলটোহে ভুগিছে এতিয়া। কোনোবাই চাকৰি কৰিছে, একেই মানুহ, কোনোবাই আকৌ আপোনাৰ DC কৰিছে, কোনোবাই পিয়ন কৰিছে, কোনোবাই ডক্টৰ কৰিছে, কোনোবাই নাৰ্ছ কৰিছে নহয় বাৰু। এইবোৰ আপোনাৰ মোৰ বৃত্তি, কাৰোবাৰ আকৌ চাকৰিয়ে নাই, খেতি খোলা কৰিছে, চলি আছে। কিন্তু যি বৃত্তিয়ে নহওক লাগে মই পূৰ্বজন্ম কৰ্মফল অনুযায়ী যিটোকে পাইছোঁ সেই কৰ্মখিনি কৰোঁতে যেন প্ৰভু তোমাক মোৰ চিতে বিচাৰি থাকে। প্ৰভু তোমাৰ কৃপা, তোমাৰ কৃপা। পাঠলৈ বোলে যাবলৈ মই যাম বুলি নকয় কাহিনী, প্ৰভু কৃপা হ'লেহে যাব, প্ৰভুৱে নিলে যাম বাৰু। এতিয়া সংঘ ভকত বৰ তেওঁ হ'ল বোলে আই আহিছে নেকি বাৰু, বোলে আহিছে, বোলে সেইগৰাকী ঘৰতে থাকোঁ আৰু এনেকৈ চিনাকি দিয়ে আজিকালি সংঘ ভকতে। চাওঁচোন ডাইৰেক্ট নকয় সেইগৰাকী মোৰ বুলি নকয়, বোলে সেইগৰাকী ঘৰতে থাকোঁ আৰু। এতিয়া আইগৰাকী সুধিলে ক'ব কি সেইজনৰ গৃহতে থাকোঁ আৰু কাপচোলা ধুই আছোঁ। ইমান টেঙৰ বনাই দিলে, আত্মা পৰিচয় হৈ গ'ল চবৰে। কৃষ্ণ কৃষ্ণ মহাত কৃষ্ণ মাধৱ হে ৰাম কিংকৰৰো কিংকৰে ক তোমাৰে খে ভৈলো হৰি ৰাম 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 মোৰ মুখে নচাৰো ক নাম কৰা কৃষ্ণ যেন দয়া তেবেখে নিষ্ঠৰু মায়া ৰাম ৰাম নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম। আমাৰ শংকৰদেৱে সামৰণি মাৰিছে, শংকৰদেৱে কৈছে যে মোৰ মুখত যেন তোমাৰ নাম প্ৰতিটো ক্ষণতে ওলাই থাকে, নাচাৰো ক বুলি কৈছে নহয়, প্ৰতিটো খণ্ডতে যে মোৰ মুখত তোমাৰ নামটো ওলাই থাকে, মোক এইকণ কৃপাহে কৰা বুলি আমাৰ শংকৰ গুৰুৱে আমাক আদৰ্শ দেখাই থৈ গৈছে। আমাৰ যদি প্ৰতিজনে সেইটো হয় ভাৱনাটো নামৰ প্ৰতি, আমি আগবাঢ়ি যাব পাৰিম বাৰু। এইটোকে আমাক আজি ভাগৱতে উপদেশ প্ৰদান কৰিলে যে আজিলৈ ইমানতে ৰাখিলে বেয়া নহয়, হ'ব সময় হৈছে। হে ৰাম কিংকৰৰো কিংকৰে ক তোমাৰে খে ভৈলো হৰি ৰাম ৰাম মোৰ মুখে নচাৰো ক নাম কৰা কৃষ্ণ যেন দয়া তেবে খে নিষ্ঠৰু মায়া কৃষ্ণ নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম 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 জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি হৰি ৰাম কৃষ্ণ 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 মহাকৃষ্ণ মহাকৃষ্ণ কৃষ্ণ